নমস্কাৰ মই মনালিসা গগৈ হবৰ দিনত কুকুৰেও মই টানে আৰু যেতিয়া আপোনাৰ দিন বেয়া চলে তেতিয়া লগৰ বন্ধুৱেও লাত মাৰে বৰ্তমান এনডিএৰ যি চৰকাৰ চলি আছে কেন্দ্ৰত সেই চৰকাৰৰ বেয়া দিন চলিছে এনেকৈ ভয়ংকৰ বেয়া দিন চলিছে আমি সকলোৱে জানো হখিদিনা 20 তাৰিখৰ যি সংসদ চলো যাত্ৰা বুলি আৰম্ভ কৰিছিল কক্ৰোচ জনতা পাৰ্টিয়ে তাৰ পিছত যেনেকৈ এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু সেই ভয়ংকৰ পৰিস্থিতিৰ পাছত এটা উইকেট গিৰিলে উইকেট মানে এনডিএ চৰকাৰৰ বিজেপিৰ এগৰাকী শিক্ষা মন্ত্ৰী বিজেপি দলৰ সাংসদ তথা শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লগা হ'ল এইটো আসলতে এক অভিলেখ কাৰণ বিজেপি চৰকাৰৰ দিনত এগৰাকীও মন্ত্ৰীয়ে বিগত 12.5 বছৰত পদত্যাগ কৰাৰ সিদ্ধান্তৰ কথা ভাবিবই কল্পনাও কৰা নাছিল কোনো কাৰণতে তেওঁলোকৰ বিৰুদ্ধে যথেষ্ট অভিযোগ উত্থাপন হোৱাৰ পাছতো তেওঁলোক দেখকৈ তেওঁলোকৰ দায়ী তেওঁলোক যে সেই যিটো তেওঁলোকৰ মন্ত্ৰালয় সেই বিভাগ বা সেই মন্ত্ৰালয় পৰিচালিত কৰাত ব্যৰ্থ হোৱাৰ প্ৰমাণ থকাৰ পাছতো তেওঁলোকে পদত্যাগ কৰিব লগা হোৱা নাছিল ইয়াৰ আগতে পেহেলগাম পুলৱামা আৰু সংসদ ভৱনৰ ওপৰত যি আক্ৰমণ চলিছিল এই তিনিটা আক্ৰমণৰ কাৰণে গৃহমন্ত্ৰী অমিত শাহ আসলতে তেওঁৰ যিটো বিভাগ সেই বিভাগটো দুখী সাব্যস্ত হ'বলগীয়া এটা বিভাগ আছিল কাৰণ সকলোৱে জানে যে পেহেলগামে হওক বা পুলৱামাই যি এটেক হৈছিল সেই দুইটা আক্ৰমণৰ সময়ত গৃহমন্ত্ৰী আছিল অমিত শাহ ঠিক তেনে ধৰণে সংসদ ভৱনৰ ভিতৰত যেতিয়া ধোঁৱা দি আক্ৰমণ কৰা হৈছিল সাংসদসকল যেতিয়া উপস্থিত আছিল অধিৱেশন চলি থকাৰ সময়ত সেই সময়ৰ ঘটনাটোৰ কাৰণেও সেই গুটেই যে তেওঁ চুৰাংচোৱা বা তেওঁৰ সোৰ্সেস বিলাক ব্যৰ্থ হৈছিল তাৰ কাৰণেও দায়ী হৈছিল তেওঁৰ গৃহ মন্ত্ৰালয় আৰু গৃহ মন্ত্ৰালয় দায়ী হোৱাৰ কাৰণে গৃহমন্ত্ৰী সেই সময়ত যিগৰাকী দায়িত্বত আছিল অমিত শাহে আসলে পদত্যাগ কৰিব লাগিছিল বিৰোধীয়ে সেই সময়ত ডিমান্ড দিছিল বিৰোধীয়ে কৈছিল যে আপুনি পদত্যাগ কৰক অমিত শাহক তাৰ কাৰণে তেওঁলোকে প্ৰশ্ন কৰিছিল কিন্তু সেই বিষয়টোৰ পৰা ফালৰি কাটিছিল মোদী চৰকাৰ বিগত দিনবিলাকত 12.5 বছৰত তেওঁলোকে তেনেকুৱা বিভিন্ন ব্যৰ্থতাৰ সন্মুখীন হৈছে চৰকাৰখন বিভিন্ন সময়ত আনকি প্ৰধানমন্ত্ৰী নিজেও ব্যৰ্থ হৈছে বহুবাৰ আপোনালোকে জানে ডিমনিটাইজেশ্যন যেটো বিমুদ্ৰাকৰণৰ সিদ্ধান্ত তাৰ পিছত অৰ্থনীতি ভাঙি গৈছিল এনেকুৱা ধৰণৰ বিভিন্ন পৰিস্থিতিৰ কাৰণে আসলতে মোদী চৰকাৰে বাৰে ব্যৰ্থতাৰ সন্মুখীন হৈছে কিন্তু তাৰ পাছতো তেওঁলোকৰ বিৰুদ্ধে স্লোগান দিয়াহে হৈছে বিৰোধীয়ে স্লোগান দিছে কিন্তু কোনো দিনে তেওঁলোকে পদত্যাগ কৰা বা পদত্যাগ কৰিবলৈ কিবা এটা তেনেকুৱা পৰিবেশ ৰচনা কৰিব পৰা নাছিল কিন্তু শেহতীয়াকৈ বিগত 20 জুনৰ পিছত প্ৰায় 36টা দিন যি কক্ৰোচ জনতা পাৰ্টিয়ে যি প্ৰটেষ্ট শিক্ষা মন্ত্ৰীৰ বিৰুদ্ধে ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে যি তেওঁলোকে প্ৰটেষ্ট কৰি আছিল সেই প্ৰটেষ্টত হাৰ মানি অৱশেষত ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে এতিয়া এইবাৰ পাল পৰিছে গৃহমন্ত্ৰী অমিত শাহৰ পাল পৰা বুলি ক'লে আপোনালোকে আচৰিত হ'বলগীয়া কথা এই কাৰণেই যে আমি সকলোৱে জানো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰখন বৰ্তি থকাত গৃহমন্ত্ৰী অমিত শাহৰ অৱদান সবাতোকৈ বেছি তাৰোপৰি দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন ৰাজ্যত যি বিজেপি চৰকাৰবোৰ আছে বা বিজেপিয়ে হওক বা এনডিএ চৰকাৰবোৰ যে আছে সেই সকলোবোৰৰ ক্ষমতালৈ অনাত গুৰু দায়িত্ব মুখ্য ভূমিকা পালন কৰি আহিছে অমিত শাহ সেই বিজেপিৰ তেওঁ চাণক্য বুলি কোৱা হয় আৰু এই চাণক্যই সদায় গুৰু দায়িত্ব লৈ আহিছে আপোনালোকে জানে যে অসমখন বৰ্তমান বানপানীত কেনেকুৱা ধৰণে বিধ্বস্ত হৈ আছে উজনি অসম একেবাৰে শেষ হৈ যোৱা পৰ্যায়ত হৈছে এনেকুৱা এটা বিধ্বস্ত অৱস্থাত কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো সাহায্য নাই কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰীয়ে খবৰ লোৱা বুলি কৈছে দুটাকৈ ফেচবুক পোষ্ট দিছে আমাৰ মুখ্যমন্ত্ৰীয়ে আৰু গৃহমন্ত্ৰী অমিত শাহ যিগৰাকীৰ লগত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ খুব ভাল সম্পৰ্ক বুলি আমি জানো তেওঁ এবাৰ খবৰ লোৱা বুলি কৈছে যদিও এতিয়ালৈকে গৃহমন্ত্ৰী অমিত শাহে টু শব্দ এটাও অসমৰ বানপানীক লৈ উচ্চাৰণ কৰা নাই বা প্ৰধানমন্ত্ৰীয়ে উচ্চাৰণ কৰা নাই সকলোৱে আচৰিত হৈছে যে তেওঁলোক দুজন কিয় এই সময়ত একেবাৰে মৌন হৈ আছে আসলতে তেওঁলোকৰ নিজৰে অৱস্থা কাহিল বৰ্তমান এনেকুৱা এটা অৱস্থাত তেওঁলোক আছে যে সৌখিদিনা আজি এসপ্তাহ আগতে তেওঁলোকৰ এটা প্ৰধান উইকেট বুলি ক'ব পাৰি ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিব লগা হ'ল আৰু এতিয়া বিৰোধীৰ লক্ষ্য হৈ পৰিছে বিৰোধী বুলিয়ে নহয় বিৰোধীৰ লগতে সমান্তৰালভাৱে কক্ৰোচ জনতা পাৰ্টিৰ লক্ষ্য হৈ পৰিছে গৃহমন্ত্ৰী অমিত শাহ
কিয় অমিত শ্বাহ লক্ষ্য হৈ পৰিল শিক্ষা বিভাগৰ যে বিফলতা সেই বিফলতাৰ কাৰণে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰা বা তেওঁৰ পদত্যাগ বিচৰাটো সেইটো ৰাইট কথা আছিল সেইটো সকলোৱে বিচাৰিছিল আৰু অন্যথা তেওঁলোকে ডিমান্ড কৰিছিল যে যদি ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰে তেনেহলে প্ৰধানমন্ত্ৰী মোদীয়ে পদত্যাগ কৰক অৰ্থাৎ মোদীয়ে পদত্যাগ কৰাৰ লগে লগে চৰকাৰখনি ভংগ হোৱাৰ দৰে এটা পৰিস্থিতিৰ সৃষ্টি হ'লহেঁতেন কিন্তু এতিয়া মোদীক বাদ দি অমিত শ্বাহ কিয় লক্ষ্য হৈ পৰিল অমিত শ্বাহ লক্ষ্য হৈ পৰা আজি আপোনালোকে জানে যে আজি সংসদৰ অধিৱেশন চলি আছে তাত ডাঙৰ এখন বেনাৰ লৈ বিৰোধী দলসমূহে একেলগে তেওঁলোকে সেই বেনাৰখনত লিখিছে হু গেভ দ্য অৰ্ডাৰ কিসনে দিয়া অৰ্ডাৰ কোনে দিলে অৰ্ডাৰ মানে যিসকলে এইকেইদিন বেলেগ বেলেগ কথাত সময় নিয়াব লগা হৈছে বা বিভিন্ন কামত ব্যস্ত হৈ থাকিব লগা হৈছে সেই বেনাৰখন দেখিলে আচলতে কথাটোনো কিনো অৰ্ডাৰ দিলে সেইটোক লৈ এটা প্ৰশ্ন আহিব মনলৈ অৰ্ডাৰটো এইটোৱেই যে গৃহমন্ত্ৰী অমিত শ্বাহ যেহেতু গৃহ বিভাগৰ দায়িত্বত আছে আৰু দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চল গতিকে কেন্দ্ৰীয় শাসিত অঞ্চলত গৃহ বিভাগটো আচলতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ তত্ত্বাৱধানতেই চলে সেই অনুসৰি যন্তৰ মন্ত্ৰত আপোনালোকে জানে যে বিগত ৩৬ দিন ধৰি কক্ৰোচ জনতা পাৰ্টিয়ে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল বিগত ২০ তাৰিখে যেতিয়া সংসদ চলো তেওঁলোকে যেটো স্লোগান লৈ সংসদলৈ যাত্ৰা কৰিব খুজিছিল সেই সময়ত তাত যি প্ৰতিবাদকাৰী সকল সমবেত হৈছিল সেই সমবেত প্ৰতিবাদকাৰী লৈ পেলেট গান তেওঁলোকে ব্যৱহাৰ কৰিছিল পেলেট গান ব্যৱহাৰ কৰাৰ ফলত দুগৰাকী যুৱতী আহত হৈছিল আৰু তেওঁলোকে বৰ্তমান চকুৰ যি দৃষ্টিশক্তি হেৰুৱাৰ পৰ্যায়ৰ এটা পৰিৱেশ সৃষ্টি হৈছে আসলে পেলেট গান 2012 চনত জম্মু কাশ্মীৰত প্ৰথমবাৰৰ কাৰণে ব্যৱহাৰ কৰিছিল আৰু পেলেট গানটো হল যে তাৰ ধাতু জাতীয় এটা পদাৰ্থ একেলগে ওলাই যায় আৰু এটো বেছিকৈ আসলতে চকু ক্ষতি কৰে চকুৰ ওপৰত বেছি ক্ষতি হয় আৰু সেই কাৰণে যেতিয়া জম্মু কাশ্মীৰত 2012 চনত প্ৰথমবাৰ ব্যৱহাৰ কৰিছিল সেই সময়ত ইয়াৰ বিৰুদ্ধে যথেষ্ট সজাগতা সৃষ্টি কৰা হৈছিল সেই সময়তো এই বিষয়টো বিতৰ্কিত হৈছিল যে কোনে নিৰ্দেশ দিলে জম্মু কাশ্মীৰৰ সময়তো কোনে নিৰ্দেশ দিলে পেলেট গান চলাবলৈ এই বিষয়টো লৈ হাহাকাৰ লাগিছিল আৰু সেই সময়ত যথেষ্ট লোক দৃষ্টিশক্তি হেৰুৱাব লগা হৈছিল জম্মু কাশ্মীৰত আৰু সিদিনা যেতিয়া ২০ তাৰিখে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি আছিল কক্ৰোচ জনতা পাৰ্টি আৰু তেওঁলোকৰ সমৰ্থনকাৰী জেনজি সদস্যসকলে সেই সময়ত পেলেট গান যেতিয়া মৰা হৈছিল হে পেলেট গান কাৰ নিৰ্দেশন মৰা হৈছিল এই যে হু গেভ দ্য অৰ্ডাৰ বুলি যেটো ডাঙৰ এখন বেনাৰত আজি লিখি বিৰোধী দলবিলাকে প্ৰতিবাদ কৰিছে তাৰ অৰ্থ এইটোৱে যে সেই পেলেট গান ব্যৱহাৰ কৰাৰ অৰ্ডাৰটো কোনে দিলে কন্দুৱা গ্যাস বা তেনেকুৱা ধৰণৰ যিবোৰ ব্যৱহাৰ কৰা হয় সেইবোৰ ব্যৱহাৰ কৰোতে আসলতে প্ৰতিবাদকাৰীয়ে যেতিয়া বেছি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় তেতিয়া সাধাৰণতে কন্দুৱা গ্যাস ব্যৱহাৰ কৰা হয় কিন্তু পেলেট গানটো তেনেকৈ আকস্মিকভাৱে ঘপকৈ কাৰো নিৰ্দেশ নোহোৱাকৈ ব্যৱহাৰ কৰিব নোৱাৰে আৰু আমি সকলোৱে জানো যে কেন্দ্ৰত যেহেতু ক্ষমতাত বিজেপি সরকার মূল হিসাবে আছে বিজেপি দলটো মূল হিসাবে আছে গতিকে তেওঁলোকৰ নিয়ন্ত্ৰণত বিশেষকৈ গৃহমন্ত্ৰী অমিত শাহে গোটেই সৰকাৰখন চলাই থকাৰ নিচিনা যেহেতু গতিকে তেওঁৰ নিয়ন্ত্ৰণত থকা বিভাগ এটাৰ বিষয়াই কেতিয়াও গৃহ দপ্তৰৰ মন্ত্ৰীগৰাকীৰ পৰামৰ্শ অবিহনে অনুমতি অবিহনে তেনেকৈ পেলেট গান হঠাৎ ব্যৱহাৰ কৰিব নোৱাৰে এটো একেবাৰে আইন বিৰুদ্ধ কাৰণ তেনে ধৰণৰ পৰিস্থিতি তাত সৃষ্টি হোৱা নাছিল সেই বিৰোধীয়ে কক্ৰোচ জনতা পাৰ্টি সদস্যসকলে প্ৰশ্ন কৰিছে যে আমি এনেকুৱা পৰিৱেশ সৃষ্টি কৰা নাছিল যিটোৰ কাৰণে আপোনালোকে পেলেট গান ব্যৱহাৰ কৰিব লগা হল আৰু এই পেলেট গান ব্যৱহাৰ কৰাৰ ফলত আমাৰ এনেকুৱা ধৰণৰ দুগৰাকী প্ৰতিবাদকাৰী গুৰুতৰভাৱে আহত হৈছে আইসিইউ থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে যদি তেওঁলোকে সেই নিৰাপত্তা ৰক্ষীৰ ওপৰত আক্ৰমণ চলালেহেঁতেন তেওঁলোকে প্ৰতিৰোধ কৰাৰ কাৰণে কিবা এটা ব্যৱস্থা ল'ব পাৰিলেহেঁতেন কিন্তু বিগত দিনবিলাকত তেওঁলোকে যি প্ৰতিবাদী কাৰ্যসূচী লৈছিল সেই শান্তিপূৰ্ণ প্ৰতিবাদ বুলি ক'ব পাৰি তেওঁলোকৰ আমি যিবোৰ প্ৰতিবাদী তাত আছিল সেই প্ৰতিবাদী সকলে কেনেকৈ টিয়াৰ গেছ কিয় নিদিয়ে তেওঁলোকৰ ওপৰত কিয় ওয়াটাৰ কেনন চলোৱা নহয় আপোনালোকে ওয়াটাৰ কেনন চলক আমাক দিয়ক আমাৰ ওপৰত মাৰক তেওঁলোকে শ্যাম্পু লগাই গা ধোৱা এনেকুৱা ধৰণৰহে আমি কিছুমান দেখিছিলো প্ৰতিবাদ যিবোৰ প্ৰতিবাদে আচলতে আমাক এক প্ৰকাৰ মানে হাঁহিৰ খুৰাকহে যোগাইছিল বুলি ক'ব পাৰি কাৰণ তেওঁলোক উগ্ৰ নাছিল কোনো প্ৰতিবাদকাৰীয়ে উগ্ৰ নাছিল নিৰাপত্তা ৰক্ষীৰ লগত তেওঁলোকে খুব ভাল আচৰণ কৰিছিল আনকি তেওঁলোকক খাব
খাবলৈও দিছিল তেওঁলোকৰ যি খাবলগীয়া তেওঁলোকৰ যি খাদ্য সামগ্ৰী তাৰ পৰা তেওঁলোকক দিছিলহে গতিকে ইমান মিলা মিছাৰে তেওঁলোক থকাৰ পাছত কেনে ধৰণেনো এনেকুৱা ধৰণৰ পৰিস্থিতি এটা আহিলগৈ যে পেলেট গান ব্যৱহাৰ কৰিব লগা হ'ল আৰু এই পেলেট গানে এতিয়া ব্যৱহাৰ কৰি অমিত শাহক বিপদত পেলালে এতিয়া অমিত শাহক বিপদত পেলোৱা অমিত শাহ এতিয়া সকলোৰে লক্ষ্য হৈ পৰিছে কক্ৰোচ জনতা পাৰ্টি যেনে ধৰণে লক্ষ্য হৈ পৰিছে বিৰোধী প্ৰতিটো দলে এই বিষয়ক লৈ প্ৰশ্ন কৰিছে যে শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধিকাৰৰ সপক্ষে তেওঁলোকে নিট প্ৰশ্ন কাকত ফাদিল তেওঁলোকৰ 22 লাখ ল'ৰা ছোৱালীৰ জীৱন বিপন্ন হোৱাৰ পাছত তেওঁলোকে যি প্ৰতিবাদী কাৰ্যসূচী লৈছিল তাত তেওঁলোকে শিক্ষামন্ত্ৰী পদত্যাগ বিচাৰিছিল আৰু এইটো তেওঁলোকৰ অধিকাৰ সেয়া তেওঁলোকৰ একেবাৰে নিজৰ অধিকাৰ আৰু সেইটো শুদ্ধ কথা সেই কাৰণে সকলোৱে তাত সমৰ্থন আগবঢ়াইছিল সেই সমৰ্থন আগবঢ়োৱা বিষয়টোত কিহৰ কাৰণে পেলেট গান চলাব লগা হ'ল এই প্ৰশ্নটো বাৰে বাৰে তুলিছে বিৰোধী দলসমূহে ইতিমধ্যে আপোনালোকে গম পায় যে ৰাহুল গান্ধীয়ে এই বিষয়ে এখন পত্ৰ প্ৰেৰণ কৰিছে অমিত শাহলৈ অমিত শাহৰ পৰা তেওঁ উত্তৰ বিচাৰিছে যে এই নিৰপৰাধী শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি থকা প্ৰতিবাদকাৰীক ওপৰত কিয় পেলেট গান চলাব লগা হ'ল এই ধৰণৰ প্ৰশ্নবিলাকটো আছে সমান্তৰালভাৱে আজি ৰাজ্যসভা আৰু লোকসভা দুইখন অধিৱেশনতে তেনেধৰণে আজি তেওঁলোকে প্ৰশ্নৰ উত্তৰ বিচাৰিছে যে কিহৰ কাৰণে পেলেট গান চলাব লগা হ'ল এতিয়া পেলেট গান চলোৱা দুটা কথা ৰাহুল গান্ধীয়ে কৈছে যে পেলেট গান যদি অমিত শাহৰ অজ্ঞাতে চলাইছিল অমিত শাহে যেহেতু বিষয়টো গম নাপাওঁ বুলি তেওঁৰ বিভাগৰ ফালৰ পৰা জনোৱা হৈছে যে গৃহমন্ত্ৰী অমিত শাহে গম নাপায় বা বিজেপিয়ে অমিত শাহৰ সমৰ্থনত কৈছে যে তেওঁ বিভাগীয় মন্ত্ৰী হলেও তেওঁ সেই বিষয়টো গম নাপাব পাৰে তেতিয়া ৰাহুল গান্ধীয়ে কৈছে যে পেলেট গানৰ দৰে অস্ত্ৰ ব্যৱহাৰ কৰাটো যদি অমিত শাহে গম নাপায় তাকো কেন্দ্ৰীয় শাসিত এখন ৰাজ্যত তেনেহলে এইটো আটাইতকৈ তেওঁৰ চূড়ান্ত বিফলতা আৰু তেওঁৰ নিজৰ দায়িত্ব পালন কৰিব পৰা নাই তেওঁৰ যোগ্য নহয় গতিকে তেওঁ পদত্যাগ কৰিব লাগে আৰু যদি তেওঁ গম পায় যদি এই নিৰ্দেশ দিয়াৰ পাছত তেওঁ যদি নিৰ্দেশ দিছে তেতিয়াহলে এই যিসকল শান্তিপূৰ্ণভাৱে থকা প্ৰতিবাদকাৰী কাৰণ সকলোবোৰ ভিজুৱেলছ ভিডিঅ' সকলোখিনি আছে তেওঁলোকে কেনে ধৰণে প্ৰতিবাদ কৰিছিল সকলোৱে দেখিছে গতিকে সেই ধৰণৰ এটা শান্ত প্ৰতিবাদকাৰীৰ ওপৰত দলৰ ওপৰত এনেধৰণে আক্ৰমণ কৰা আৰু তেওঁলোকক অন্ধ কৰি দিয়া এটা চকুৰ যিহেতু তেওঁলোকে দৃষ্টিশক্তি হেৰুৱা ধৰণৰ এটা পৰিস্থিতি উপক্ৰম হৈছে গতিকে তেওঁ পদত্যাগ কৰিব লাগে মানে এতিয়া অমিত শাহে নিৰ্দেশ দিছিল যদিও পদত্যাগ কৰিব লাগে আৰু নিৰ্দেশ যদি নাই দিয়া তেওঁৰ মতে যদি হোৱা নাই কথাটো তেওঁ নজনাৰ কাৰণেও পদত্যাগ কৰিব লাগে বুলি ৰাহুল গান্ধীয়ে দাবী জনাইছে অৱশ্যে অকল ৰাহুল গান্ধীয়ে নহয় ইয়াত অখিলেশ যাদৱকে ধৰি বাকি বিৰোধী দলবিলাকেও ইয়াৰ প্ৰতি সমৰ্থন আগবঢ়াইছে আৰু আজি একেলগে তেওঁলোকে সেই হু গেভ দ্য অৰ্ডাৰ বুলি ডাঙৰ এখন বেনাৰ লৈ তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী লৈছে এতিয়া কথা হ'ল ৰাজ্যসভাটো প্ৰমোদ তিৱাৰী ৰাজ্যসভাৰ উপ নেতা তেওঁ ৰাজস্থানৰ সাংসদ তেওঁ আৰ্টিকল 75ৰ কথা কৈছে আৰ্টিকল 75 অনুসৰি সংবিধানৰ 75 নম্বৰ অনুচ্ছেদত এটা কথা লিখা আছে যেতিয়া সাংসদে যিকোনো এগৰাকী সাংসদে মন্ত্ৰী পৰিষদক প্ৰশ্ন কৰে সেই মন্ত্ৰী পৰিষদে যিগৰাকী মন্ত্ৰীক প্ৰশ্ন কৰা হয় তেওঁ উত্তৰ দিব লাগিব সেইটো হ'ল 75 নম্বৰ অনুচ্ছেদত লিখা কথা গতিকে অমিত শাহক যেতিয়া প্ৰশ্ন কৰা হৈছে যে কোনে নিৰ্দেশ দিছিল সেই নিৰ্দেশটো কোনে দিছিল সেই কথাটো তেওঁলোকে কৈ দিলে কথাটোৰ অন্ত পৰে কিন্তু সেই কথাটো ক'বলৈ আপোনালোকে আচৰিত হ'ব অমিত শাহ পলাই ফুৰিছে বিগত 3টা দিন তেওঁ সংসদৰ অধিৱেশনলৈ অহা নাই সংসদ ভৱনত আছে তেওঁ কিন্তু সংসদ ভৱনলৈ অহা নাই এইগৰাকী অমিত শাহে গোটেই বিৰোধীৰ যিবোৰ সহযোগী দল সেইবিলাকৰ মাজত যেনেকুৱা ধৰণৰ এটা সংসদৰ অধিৱেশন হলে যেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগে কেনে ধৰণে কি বিষয়ত মাত মাতিব কি বিধেয়ক উত্থাপন হ'ব এই গোটেই পৰিকল্পনাটো ৰচনা কৰাত সদায় গৃহমন্ত্ৰী অমিত শাহে প্ৰথম গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে কিন্তু সেইগৰাকী গৃহমন্ত্ৰী এতিয়া নাই তাৰোপৰি লগতে সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও এইকেইদিন সংসদত উপস্থিত নাই কাৰণ তেওঁৰ ৰাইট হেণ্ড সোঁ হাতখনেই যেতিয়া এনেকুৱা ধৰণৰ পদত্যাগৰ দাবী তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছে তেওঁ এনেকুৱা এটা অস্বস্তিকৰ পৰিৱেশৰ সন্মুখীন হৈছে গতিকে গৃহমন্ত্ৰী অমিত শাহৰ সমানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও এইকেইদিন লোকসভাৰ অধিৱেশনত তেওঁলোক উপস্থিত নাই
ই আচলতে এটা এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিছে যে বিৰোধী সকলোৰে লক্ষ্য, বিৰোধীৰ পৰা আদি কৰি কক্ৰোচ জনতা পাৰ্টিৰ পৰা আদি কৰি দেশৰ একাংশ জনতা, জেন জি সকলোৱে এটাই লক্ষ্য এতিয়া অমিত শ্বাহ, মানে অৰ্জুনৰ যে সেই মাছৰ চকুটো লক্ষ্য আছিল, ঠিক তেনেধৰণে এতিয়াৰ লক্ষ্য হ'ল অমিত শ্বাহ। অমিত শ্বাহক কোনো কাৰণত তেওঁলোকে গৃহমন্ত্ৰীৰ দায়িত্বত থাকিবলৈ নিদিয়ে। তেওঁলোকৰ মতে হয় পদত্যাগ কৰক, নহয় তেওঁ স্বীকাৰ কৰক, ক্ষমা খোজক যে এইটো মোৰ ভুল হৈছিল। আপোনালোক সকলোৱে জানে যে বিজেপি চৰকাৰখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী মন্ত্ৰীয়ে নিজৰ যি স্বাভিমান, তেওঁলোকে সেই স্বাভিমানক কেতিয়াও তলৰ বেলেগৰ ওচৰত কেতিয়াও সাৰেন্ডাৰ কৰিব নিবিচাৰে। তেওঁলোকে কেতিয়াও নিজৰ ভুলটো মানি ল'ব নিবিচাৰে। নিজৰ ভুলটো মানি ল'ব নিবিচৰাৰ কাৰণে ধৰ্মেন্দ্ৰ প্ৰধানক ইমান দিন প্ৰতিবাদ হোৱাৰ পাছতো তেওঁক ৰাখি থৈছিল, কিন্তু অৱশেষত তেওঁলোকে হাৰ মানিবলৈ বাধ্য হ'ল। ৩৬টা দিনৰ পিছত হ'লেও ধৰ্মেন্দ্ৰ প্ৰধানক পদত্যাগ কৰিবলৈ বাধ্য কৰালেগৈ কক্ৰোচ জনতা পাৰ্টিয়ে। আৰু ইয়াৰ কাৰণটো হ'ল, যদি ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ নকৰিলেহেঁতেন সমগ্ৰ ভাৰতত যেনেকুৱা ধৰণৰ বিক্ষোভ আৰম্ভ হৈছিল, নৰেন্দ্ৰ মোদী চৰকাৰ হয়তো আজিৰ দিনত নাথাকিলেহেঁতেন। সেয়ে তেওঁলোকে উপায়হীন হৈ ধৰ্মেন্দ্ৰ প্ৰধানক পদত্যাগ কৰাৰ কাৰণে বাধ্য কৰালে যদিও, কিন্তু গৃহমন্ত্ৰী অমিত শ্বাহে যদি পদত্যাগ কৰিব লগা এটা পৰিস্থিতিৰ সৃষ্টি হয় বা পদত্যাগ কৰিব লাগে, তেনেহ'লে কিন্তু এইটো এটা ভয়ংকৰ দুৰ্ঘটনা হ'ব। আৰু এই দুৰ্ঘটনাই নহয়, ই চৰকাৰখনেই ভংগ হৈ যাব। গতিকে কোনো কাৰণতে আচলতে তেওঁলোকে এই কথাটো মানিব খোজা নাই। আৰু সেয়ে অমিত শ্বাহ এইকেইদিন সংসদৰ অধিৱেশনৰ পৰা আঁতৰি আছে। কিন্তু কিমান দিনলৈ সংসদৰ অধিৱেশনৰ পৰা তেওঁলোক আঁতৰি থাকিব বা কিমান দিনলৈ তেওঁলোকে এই বিষয়টোৰ পৰা ফালৰি কাটি থাকিব, সেইটো হ'ল আটাইতকৈ ডাঙৰ প্ৰশ্ন। আপোনালোকে জানে বিগত দিনবিলাকত যেতিয়া প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছিল, সেই সময়ত আৰু এটা ঘটনা ঘটিছিল, যিটো প্ৰতিবাদকাৰীৰ ওপৰত তেওঁলোকে এটা বদনামী কৰাৰ কাৰণে চেষ্টা চলাইছিল। এখন শিল ভৰ্তি ট্ৰাক এখন তাত 17 জুলাই দিনাখন দুৰ্ঘটনাত পতিত হৈছিল। আৰু সেই যিখন ট্ৰাক, সেইখন দিল্লীৰ যন্তৰ মন্ত্ৰৰ যি আৰক্ষী যি থানা আছে তাত আছিলে। আৰু সেইখন 20 তাৰিখৰ আগত নি সেই যন্তৰ মন্ত্ৰত অৱস্থান কৰোৱা হৈছিলে। আৰু যেতিয়া কক্ৰোচ জনতা পাৰ্টিয়ে তাৰ বিৰুদ্ধে প্ৰশ্ন কৰিছিলে যে এইখন কিয় অনা হ'ল, আমাক আৰক্ষীয়ে বদনামী কৰাৰ কাৰণে এই পাথৰৰ ট্ৰাকখন আনিলে নেকি, এনেকুৱা ধৰণৰ প্ৰশ্ন যেতিয়া উত্থাপন কৰিলে, সেই সময়ত সেই ট্ৰাকখন নি ইউথ কংগ্ৰেছৰ অফিচৰ কাৰ্যালয়ৰ সন্মুখলৈ নিয়া হৈছিল। সেই সম্পৰ্কেও বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছে। এতিয়া কথাবোৰ এনেকুৱা পৰ্যায়লৈ গুচি গৈছে যে প্ৰতিবাদ হৈ গ'ল, ধৰ্মেন্দ্ৰ প্ৰধানেও ৰিজাইন দিলে, ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে, কিন্তু এইবাৰ পাল অমিত শ্বাহৰ নেকি? কাৰণ অমিত শ্বাহৰ ওপৰত এতিয়া বিজেপিৰ মাজতেই কিন্তু বিভাজিত এটা অংশ আছে, যি সেই অংশটোৱে অমিত শ্বাহক কোনো কাৰণত তেওঁলোকে সমৰ্থন কৰিব নিবিচাৰে। তাৰো এটা কাৰণ আছে। আপোনালোকে জানে যে অলপ দিনৰ আগৰ পৰা যি চৰ্চা চলি আছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ ৰদ বদল হ'ব, সেই ৰদ বদলৰ সময়ত আচলতে অমিত শ্বাহৰ নামটো আহিছিল। অমিত শ্বাহৰ নামটো এইটো কাৰণে আহিছিল যে অমিত শ্বাহক হয়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2029 চনৰ যি পুনৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, তাৰ কাৰণে তেওঁৰ উত্তৰসূৰী হিচাপে অমিত শ্বাহক তেওঁ থিয় কৰাব পাৰে। তাৰ কাৰণে বিকল্প হিচাপে থিয় কৰোৱাৰ কাৰণে তেওঁক উপ প্ৰধানমন্ত্ৰীৰ দায়িত্ব দিব পাৰে, এনেকুৱা ধৰণৰ কিছুমান চিন্তা চৰ্চা চলিছিল। তাত কিছু সংখ্যক নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ ব্যক্তিৰ সমৰ্থনো আছিল, আৰু ঠিক সেইধৰণে অমিত শ্বাহৰ ঘনিষ্ঠ লোকৰো সমৰ্থন আছিল। কিন্তু এটা চামে বিজেপিৰে ঘনিষ্ঠ RSSৰ লগত যিসকলৰ সম্পৰ্ক খুব ভাল, তেওঁলোকে কিন্তু এই বিষয়টো কোনো কাৰণত মানি ল'ব খোজা নাছিলে। তাৰ ভিতৰত নীতিন গাডকাৰী, ৰাজনাথ সিং, দেৱেন্দ্ৰ ফাডনৱিছ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী, শিৱৰাজ সিং চৌহান যিগৰাকী কৃষিমন্ত্ৰী মধ্যপ্ৰদেশৰ, তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী, বসুন্ধৰা যে সিন্ধিয়া ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, এনেকুৱা কিছুমান ব্যক্তি, যোগী আদিত্যনাথ উত্তৰ প্ৰদেশৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী, তেওঁলোকে কিন্তু কোনো কাৰণত আচলতে অমিত শ্বাহ উপ প্ৰধানমন্ত্ৰী হওক সেই কথাটো বিচৰা নাছিলে। অমিত শ্বাহ উপ প্ৰধানমন্ত্ৰী নোহোৱাটো কিয় তেওঁলোকে কামনা কৰে, ইয়াৰো এটা ডাঙৰ ৰহস্য আছে। ইয়াৰ ৰহস্যটো হ'ল, যদি অমিত শ্বাহ উপ প্ৰধানমন্ত্ৰী পদত কেনেবাকৈ অধিষ্ঠিত হয় আৰু অহা নিৰ্বাচনত যদি শৰীৰে অনুমতি নিদিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক, তেতিয়াহ'লে তেওঁ প্ৰধানমন্ত্ৰী পদৰ
দাবীদাৰ হ'ব আৰু যদি তেওঁ প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ হয় তেনেহলে যোগী আদিত্যনাথ যিগৰাকীয়ে নিজকে প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ বুলি ভাবে নীতিন গাডকাৰী যিগৰাকীয়ে নিজকে দাবীদাৰ বুলি ভাবে ৰাজনাথ সিং যিগৰাকীয়ে নিজকে প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ বুলি ভাবে ঠিক তেনে ধৰণে বসুন্ধৰা ৰাজে সিন্ধিয়া তেওঁ নিজকে ভাবে আৰু শিৱৰাজ সিং চৌহান তেওঁলোক হল আৰএছএছৰ খুব ঘনিষ্ঠ ব্যক্তি আৰএছএছেও নিবিচাৰে যে গুজৰাট লবিৰে দুয়োগৰাকী নেতাই এজনৰ পিছত এজন প্ৰধানমন্ত্ৰী হওক গতিকে এই ধৰণৰ কথাবোৰ তেওঁলোকে সমৰ্থন কৰিব বিচৰা নাই গতিকে এওঁলোকে একেবাৰে ইয়াৰ বিৰোধিতা কৰে গতিকে এই যে কুপটো যে অমিত শাহৰ মূৰত পৰিছে বিৰোধীয়ে যে অপোজ কৰিছে কক্ৰোচ জনতা পাৰ্টিয়ে যে বিৰোধিতা কৰিছে তেওঁলোকে যে প্ৰশ্ন কৰিছে যে পেলেট গানৰ কথাটোত যে তেওঁলোকে বিৰোধিতা কৰিছে প্ৰশ্ন উত্তৰ দিবই লাগিব বুলি এনেকুৱা এটা পৰিবেশৰ সৃষ্টি কৰিছে এইগিৰিৰ সংসদৰ অধিৱেশনত হেতু বিষয়ক লৈ প্ৰশ্ন কৰা হৈছে ক্ষমা বিচৰাৰ কথা কোৱা হৈছে কক্ৰোচ জনতা পাৰ্টিয়ে তেওঁলোকে পুনৰ প্ৰতিবাদী কাৰ্যসূচী লম বুলিও হুংকাৰ দিছে এই ধৰণৰ কথা বতৰা বিলাকে আচলতে এই ফৈদটোক যিটো ফৈদে অমিত শাহক নিবিচাৰে প্ৰধানমন্ত্ৰীৰ ৰূপত সেই ফৈদটোৱেও কিছু পৰিমাণে অৰিহণা যোগাইছে তেওঁলোকে প্ৰত্যক্ষভাৱে আহি বিৰোধীৰ লগত থিয় দিয়া নাই যদিও তেওঁলোকে এটা কথা বুজি পাইছে যে ইয়াৰ জৰিয়তে অমিত শাহৰ গাত এটা কলংক লাগিল আৰু এই কলংকটোৰ কাৰণে ভৱিষ্যতে অমিত শাহে যেতিয়া প্ৰধানমন্ত্ৰী হ'বলৈ যাব তেতিয়া তেওঁলোকে ক'ব পাৰিব তেওঁলোকৰ দলৰ ভিতৰত চৰ্চা হ'বলৈ যেতিয়া যাব কথা প্ৰসংগটো যেতিয়া উত্থাপিত হ'ব তেতিয়া তেওঁলোকে ক'ব যে নিৰপৰাধী ছাত্ৰৰ ওপৰত যি অত্যাচাৰ চলিল যি আক্ৰমণ চলিল সেই আক্ৰমণৰ অভিযোগ অমিত শাহৰ বিৰুদ্ধে আছে গতিকে অমিত শাহৰ বিৰুদ্ধে এনেকুৱা এটা গুৰুতৰ অভিযোগ থকাৰ পাছত তেওঁক প্ৰধানমন্ত্ৰী পাতিলে হয়তো সমগ্ৰ দেশত এটা বিক্ষোভ হ'ব পাৰে বা সমগ্ৰ দেশত ইয়াৰ প্ৰতিৰোধ হ'ব পাৰে বা সকলোৱে সমৰ্থন নকৰিব পাৰে সৰ্বগ্ৰহণযোগ্য এজন নেতা নহ'ব পাৰে এইটো এটা বিজেপিৰ ফালৰ পৰা চৰ্চিত এটা বিষয় হৈ আছে সমান্তৰালভাৱে বিৰোধীয়েও বিচৰা নাই ৰাহুল গান্ধীয়ে ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰা বুলি আপোনালোকক মই ক'লোৱে ৰাহুল গান্ধী বুলিয়ে নহয় অখিলেশ যাদৱকে ধৰি সকলোৱে ইয়াৰ আচলতে উত্তৰ বিচাৰিছে হয় তেওঁ পদত্যাগ কৰক নহয় তেওঁ ক্ষমা খুজক নহয় তেওঁ উত্তৰ দিয়ক আৰু সংসদত উপস্থিত থাকি তাৰ উত্তৰ বিচাৰিছে আৰু কক্ৰোচ জনতা পাৰ্টিয়েও ইয়াৰ বিৰোধিতা কৰিছে মানে অৰ্জুনৰ সেই মাছটোৰ চকুটো যেনেকৈ লক্ষ্য আছিল এতিয়া অমিত শাহ হৈ পৰিছে লক্ষ্য সকলোৰে লক্ষ্য শাসক বিৰোধী বুলি নহয় বিজেপিৰ এটা চামৰ কাৰণেও এতিয়া অমিত শাহ লক্ষ্য গতিকে সেই অমিত শাহে অসমৰ বানপানী এতিয়া গোটেই যদি অসমৰ উজনি অসম বাদ দিয়ক নামনি উজনি অসমখনেও যদি শেষ হৈ যায় অমিত শাহৰ পৰা আপোনালোকে সহায় পাম বুলি নাভাবিব আৰু এই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও মানসিকভাৱে তেনেকুৱা ধৰণৰ সহায় সহযোগিতা কৰিবলৈ সাজু হৈ থকা নাই কাৰণ তেওঁলোকৰ নিজৰে অৱস্থাত থৰক বৰক হৈ আছে এই থৰক বৰক অৱস্থাত অসমৰ জনতা যদি ডুবি মৰিও যায় গোটেই মানুহখিনি সেই নোৱা জাৰকৰ যি কাহিনী নোৱাহে অকল বাচি আছিল তেনেকুৱা ধৰণৰ পৰিস্থিতিও যদি সৃষ্টি হয় কেৱল হিমন্ত বিশ্ব শৰ্মাহে যদি বাচি থাকে অসমখনত বাকি সকলো যদি ডুবি যায় তেওঁলোকৰ মাত মাতিবলৈ এইখিনি সময়ত সময় নাই কাৰণ এই লোকসকলৰ প্ৰধান লক্ষ্যই হৈছে ক্ষমতাৰ বাহিৰে তেওঁলোকে একো যেহেতু নিবিচাৰে গতিকে ক্ষমতা হেৰুৱাৰ ভয়ে তেওঁলোকক প্ৰতি মুহূৰ্তত শংকিত কৰি ৰাখে গতিকে শংকিত আতংকিত নৰেন্দ্ৰ মোদী বা গৃহমন্ত্ৰী অমিত শাহে অসমৰ আমাৰ উজনি অসমৰ লোকসকলে ভুগি থকা এই সমস্যাৰ সময়ত তেওঁলোকে একো ধৰণৰ গুৰুত্ব দিয়া নাই কোনো ধৰণৰ তেওঁলোকে গুৰুত্ব আৰোপ কৰা নাই আৰু অসমৰ মুখ্যমন্ত্ৰী গৰাকীও এই সময়ত পৰিস্থিতি যেটো চলি আছে এই সময়ত গৈ তেওঁ খোলাখুলিকৈ প্ৰধানমন্ত্ৰীৰ ওচৰত গৈ দাবীও দিব পৰা অৱস্থাত নাই বা গৃহমন্ত্ৰী তেওঁৰ যিগৰাকী ঘনিষ্ঠ ব্যক্তি তেওঁৰ থ্ৰুদিও বিষয়টো আগবঢ়াই নিব পৰা নাই যাৰ কাৰণে বিজেপিৰ পৰা দলৰ ফালৰ পৰাই তেওঁলোকে যি পাৰিছে সাহায্য আগবঢ়াম মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত তেওঁলোকে ধন বিচাৰিছে তাৰ জৰিয়তে সাহায্য আগবঢ়াম এই ধৰণৰ কিছুমান পৰিকল্পনা ল'বলগীয়া হৈছে আপোনালোকে এই বিষয়ে মন্তব্য দিব নমস্কাৰ ধন্যবাদ যোৱাকালি আমি শিৱসাগৰলৈ বুলি বান পীড়িত লোকসকলক সাহায্যৰ কাৰণে এটা টিম গৈছিলোঁ আমি দুলীয়াজান উখাপুৰ ভাদৈ পাঁচালি লগ লাগি আমি গৈছিলোঁ আমাৰ টিমটোৱে এনেকুৱা মানে দালালৰ পাক চক্ৰত পৰিছিলোঁ আমি এতিয়া দীপালী গগৈ বোলা এগৰাকী মহিলাই আমাৰ বিষয়ে আকৌ ওলোটাকৈ মানে কমেণ্ট লিখি আছে একো নজনাকৈ আমি তাত কি পৰিস্থিতিত পৰিছিলোঁ কি হ'ল আমি ক'ত দিলোঁ আমি যদি নাম কমাবৰ কাৰণে চেহেৰা দেখাবৰ কাৰণে গ'লোঁ হয় আমি এটা ভিডিঅ' আমি দিছিলোঁ নে বাৰু তাত
আমি যে বিতৰণ কৰিছোঁ, আমি এতিয়া সময়ত ভিডিঅ'বোৰ এৰিম, ক'ত দিলোঁ, কি কৰিলোঁ। এগৰাকী মহিলাৰ নাম্বাৰ দিছিলে দীপালী গগৈ বোলাগৰাকীয়ে, অথচ মই নেতৃত্বলৈ যোৱা নাছিলোঁ, মই লগতহে গৈছিলোঁ, মোৰ ফটোখন দিলে। তথাপিও যিগৰাকী নেতৃত্ব লৈ গৈছিলে সঠিক সিদ্ধান্ত লৈ গৈছিলে যে আমি নাজিৰা ফালে যাম, বোলে আমি থানাত যোগাযোগ কৰিম, থানাই আমাক এটা লোকেশ্যন দিব। আধাতে মানুহগৰাকীয়ে ফোনাফোনি কৰি পেলাই মানে এনেকৈ বোলো বহুত দুৰ্যোগ, এনেকৈ বোলে বেতবাৰী ফালে। হয়, বেতবাৰীত এখন গাঁও আছে, প্ৰথমতে হৈছিলে বেতবাৰীত যিডোখৰ জেগাত হৈছিলে সেইডোখৰ জেগালৈ তাই নাই নিয়া আমাক, বেলেগ এখন গাঁৱত নিছে য'ত মানুহৰ ঘৰে নাই। তেনেকৈ দুঘৰ আছে, ইয়াত দুঘৰ হও ক'ৰবাত আছে। পানী হৈছে যদিও তেওঁলোকে আমাৰ ভঁৰাল তিতা নাই বাইদেউ, আমাৰ ভিডিঅ' আছে, আমি সময়ত আমি লিক কৰিম, আমাৰ ভঁৰাল চাউল তিতা নাই বাইদেউ, আপোনালোকে বেতবাৰী বেতনি ফালে যাওক। তাত আগতে হ'ল, তাত মানে বস্তুবোৰ উলিয়াবলৈ নোৱাৰিলে, এতিয়াও পানী হৈ আছে। আমি বোলে 3 বছৰলৈ খেতি নকৰিলেও খাব পাৰিম, ভঁৰালত ধান আছে বাইদেউ বুলি কৈছে। তাৰ পাছত আমি আগলৈ গৈ থাকিলোঁ। গৈ থকাৰ পিছত মানে অলপ পানী পালোঁ, পানী পাই পানীখিনিত গৈ গাড়ী কেনেকৈ ঘূৰাব পাৰি, ক'লৈকে যাব পাৰি চাই আহিলে। তাৰপিছত সিপাৰলৈ মানুহ অলপ আছিলে, ইপাৰে পাৰ হৈ আহিছে, তেওঁলোকক দিছেও, আমাৰ নিদিয়াকৈ থকা নাই। আৰু ইমান 1.5-2 লাখ টকাৰ বস্তু লৈ গৈছোঁ, আমি 2-এগৰাকীক আমি দি পিনে তাতে সামৰি আহিব নোৱাৰোঁ নহয়। আমি একেবাৰে বান বিধ্বস্তসকলৰ ওচৰলৈ গৈছিলোঁ। মই মানুহগৰাকীক সুধিছিলোঁ, যিগৰাকী বেতবাৰীৰ মাকৰ ঘৰলৈ লৈ গৈছিলে, সময়ত আমি ভিডিঅ' তাই ফটো দিম, মই পোৱাও নাই, যিহেতুকে মই সম্পূৰ্ণ নেতৃত্ব লৈ যোৱা নাই, সেই মানুহৰ লগত মই কথাও পতা নাছিলোঁ, গতিকে মোৰ ওচৰত ফটো নাই। মোৰ টীমটোৰ লগত আৰু দুলীয়াজানৰ মানুহ গৈছিলে, বহুত মানুহ গৈছিলে, তেওঁলোকৰ লগত যোগাযোগ কৰিলে মই নিশ্চয় মানুহগৰাকীৰ ফটো পাম, সময়ত মই দিম। কিন্তু মই একো নেতৃত্বই লোৱা নাই। মোৰ ফটোখন দুলীয়াজানৰ পৰা সুন্দৰীকেইজনী আহি এনেকৈ বোলে চেহেৰা চাবলৈ আহিছিলে, পানী দেখি উভতাই লৈ গ'ল বস্তু। আৰে পানী দেখি উভতাই নাই অনা, আমি পানী নেদেখি পেলাই আনিছোঁ। যিখিনি মানুহৰ মানে খাব পৰা অৱস্থাতে আছে, অলপ বুঢ়িছে যদিও 2-এঘৰ মানুহ ৰাস্তাত আছে, তেওঁলোকক আমি দি আহিছোঁ ধুনীয়াকৈ, আশীৰ্বাদো দিছে, বাইদেউ আমিতো যথেষ্ট ভালকৈ আছোঁ, আপুনি সেইফালে লৈ যাওক। আমাক গাড়ী নিব নিদিয়ে। আমাক যিডোখৰ বেতবাৰী শিৱসাগৰ নাপাওঁতে তাত ট্ৰেফিক আছে, পুলিচ আছে, সেইডোখৰতে আমাক গাড়ীখন ৰখাই থৈ দিলে। তেতিয়া আমি বুজিব পাৰিলোঁ যে এই মানুহগৰাকী আত্মসাৎ কৰিব বিচাৰিছে। গতিকে আমি আগলৈ বহুত দূৰ আগবাঢ়ি আহিলোঁ, শিমলুগুৰি ফালে যাম বুলি, আমি নাজিৰা ফালে, য'ত মানুহ মৰিছে, য'ত এতিয়াও ভোৰে বস্তু লৈ গৈ আছে, ড্ৰোনে বস্তু দিছে, তেওঁলোকৰ লগত আমি সেই ঠাইডোখৰলৈহে যাম বুলিহে আমি ওলোৱা। আচলতে আধাতে আমাক এনেকৈ মানে লৈ গ'ল নহয় মানুহগৰাকীয়ে, অনুনয় বিনয় কৰি পেলাই। মানে মানুহ এনেকুৱাকৈ অভিনয় কৰিব পাৰে নে? এনেকুৱা স্বাৰ্থপৰ মানুহ থাকে, বানপীড়িত লোকসকলৰ লগত স্বাৰ্থপৰ কৰিছে। মই বহুত দুখ পাইছোঁ। আমি কিমান ৰাতি 1টা বজালৈকে ল'ৰাবিলাকে আমাৰ লগত যিটো টীম গৈছে, বস্তুবোৰ পেকিং কৰিছে, আমি খোৱা বস্তু ভাগে লৈছোঁ, কাপোৰ ভাগে লৈছোঁ, পানী বটল ভাগে লৈছোঁ, ধুনীয়াকৈ আমি পেকিং কৰোঁতে 1টা বাজিলে। ৰাতি আমাৰ খোৱা নাই। ৰাতিপুৱা সোনকালে গ'লোঁ, গৈ পেলাই আমাৰ ইমান ট্ৰেফিক জামত আমি যাব নোৱাৰোঁ, সেইডোখৰতে মতা মানুহ এজনক ৰখাই থৈ দিছে। বোলে দাদা, আমি আপোনাৰ লগত কথা নাই পতা নহয়, আপুনি বোলো শিমলুগুৰি ফালে লৈ যাব নেকি? বাইদেউগৰাকী যেতিয়া আহিলে, মই পঠিয়াইছিলোঁ, মোৰ মানুহজন হয়। তাৰপাছত তেওঁ আঁতৰি গ'ল, মানুহগৰাকী আহিলে, বাইদেউ আমাক শিমলুগুৰি ফালে নিব নেকি? হয়, বাইদেউগৰাকীয়ে সহায় কৰিবলৈ আগবাঢ়ি আহিছে, আমি মানিছোঁ, ধন্যবাদ দিছোঁ। কিন্তু যিসকল একেবাৰে বান বিধ্বস্ত, এতিয়াও মানে পানী হৈ আছে, খাবলৈ পোৱা নাই, সেনেকুৱা জেগাত নিলে আমি নথৈ আনন্দিত হ'লোঁ হয়। কিন্তু তেওঁ মাকৰ ঘৰখনলৈ লৈ গৈছিলে হেনো, মাকৰ ঘৰ হেনো। মোৰ বোলে মাৰ ঘৰহে এইফালে, মোৰ ঘৰটো এইফালে নহয়। আৰে আমি তেনেকৈ মিতিৰ বিচাৰি যোৱা হ'লে আমাৰো মিতিৰ আছে। তাৰ পৰা ডিব্ৰুগড়ত আছে আমাৰ মানুহ, কঁঠালগুৰি মৌমাৰীত আছেহি আমাৰ পেহী শাহু, এতিয়াও ৰোগীয়া অৱস্থাত ডিব্ৰুগড়ত থাকিবলগীয়া হৈছে নিজৰ ঘৰ দুৱাৰ এৰি। আমিতো মিতিৰ বিচাৰি যোৱা নাই কাকো, সাধাৰণ জনতাৰ কাৰণে গৈছোঁ, জনসাধাৰণৰ কাৰণে গৈছোঁ। আমাৰ যিসকল মিতিৰ যেনে তেনে খাব পাৰিব, আমি ব্যক্তিগতভাৱেও যদি বিপদত পৰিছে আমি দিব পাৰিম। কিন্তু আমাৰ যিসকল মিতিৰ নহয়, আমি নিস্বাৰ্থভাৱে আমি সহায় কৰাৰ কি নাম থাকিলে? আমি ইমান নিস্বাৰ্থভাৱে গৈছোঁ। আগদিনাখন ইমান কষ্ট কৰিছোঁ, ল'ৰাবিলাকে ৰাতি খোৱা নাই 1টা বজালৈকে বস্তু পেকিং কৰি আছে, পিছদিনাখনে ৰাতিপুৱাই গৈছে। আমি দিনটো পানী এটোপো খোৱা নাই। আমাৰ গাড়ীত আনকি পানী নাই, মালৰ গাড়ী হিচাপে গৈছে। আমি লাষ্টত গৈ পেলাই সেই বানপীড়িত লোকসকলক যে আমাৰ মানুহ গাড়ীখনে দি থৈ গৈছে পানী বটল, আমি আকৌ আহোঁতে দি থৈ যাম, এই বটল পানী দিয়া, তেনেকৈ খাইছোঁ। ক'ৰবাত আমাক চাহ খাব নেকি বাইদেউ? নহয় বোলে, আমি বস্তুখিনি বিতৰণ কৰি লওঁ, আমি এতিয়া খাব নোৱাৰোঁ। তেনেকৈ কৈছোঁ। আমি ইমান মানে নিজৰ মৰণ জীৱনকো হেৰি কৰি পেলাই আমি সহায় কৰিবলৈ গৈছোঁ। মানে সঠিক জেগাত পৰিলে সঠিক সিদ্ধান্ত ল'লে ভাল হয়। মানুহগৰাকীয়ে মানে বস্তুখিনি নিজৰ মাকৰ ঘৰত পেলাব, নিজে বস্তুখিনি ল'ব বিচাৰিছিলে মানে।
আৰু দীপালী বাইদেউ আপোনাক কৈছোঁ, আপোনাক ভালদৰে চিনি পাওঁ, আপুনি বিয়ানাম চিয়ানাম গায়, আপুনি একো নজনাকৈ এনেকৈ ফেচবুকত ইমান বেয়া বেয়া কমেণ্ট, সুন্দৰী কেইজনী, মই কি সুন্দৰী নেকি? মোৰ লগত যি দুগৰাকী ফটো আপুনি দিলে, ৰূপালী বাইদেউ সুন্দৰী নেকি? মই কি সুন্দৰী নেকি? চেহেৰা দেখাবলৈ গৈছোঁ নেকি? আপুনি এনেকৈ নজনাকৈ আমাক এনেকৈ ভিডিঅ' নিদিব, কাৰণ তাত আমি কি পৰিস্থিতিত পৰিছিলোঁ, আমাক গাড়ীখন ৰখাই থৈ দিলে, আমিতো শিমলুগুৰিৰ ফালে যাম বুলি বহুত দূৰ আগবাঢ়িলোঁ, আকৌ আমি ঘূৰি আহিছোঁ, আৰু কেনেকৈ কাৰ লগত আমাৰ টীমত যোৱা কাৰ লগত কেনেধৰণে কথা পাতিলে তাৰ লগত পাতক, তেওঁৰ ফটো দিয়ক, তেওঁ যদি গাদ্দাৰী কৰিছে। আৰে আমি অকল এজনৰ সিদ্ধান্ত ল'লে নহ'ব নহয়, গোটেই মানুহ টীম আছে, গোটেইখিনি আছে, আমি ক'লৈ যাম বুলি গৈছিলোঁ। আমাক যদি সঠিক জেগাত লৈ গ'ল হ'লে বাইদেউগৰাকীয়ে সহায় কৰিছিলে বুলি মানিলোঁ হয়, তেওঁ নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে সি কৰিব বিচাৰিছে। গতিকে আমি বহুত দুখ পাইছোঁ, সেইকাৰণে যিসকল বান বিধ্বস্তসকলক সহায় কৰিবলৈ গৈছে সাৱধান হওক। মানে আধা ৰাস্তাত গাড়ী ৰখাই ক'লৈ নিব, আপোনাক লোকেশ্যন দিব, তেনেকৈ নাযাব। যিকোনো এটা জেগাত সঠিক সিদ্ধান্ত লৈ এটা জেগাত আপোনালোকে যাব। এইবিলাক মানুহৰ কথা ভুল লৈ পেলাই আপোনালোকে সিদ্ধান্ত লৈ গ'লে বিপদত পৰিব। আমাৰ এইফালে ৰাতি হৈ গ'ল, বস্তুখিনি বিলাহ শেষ হোৱা নাই, আমি য'ত দিলোঁ বাৰু সঠিক জেগাতে দিছোঁ, তথাপিও মানে ইমান ভিৰ নাছিলে তাত, অত অলপ তত অলপ আছে, তেনেকৈ আমি দি গৈ আছোঁ মথাউৰিয়ে। তাৰ মানুহখিনিয়ে কওকচোন, সেইখিনি মানুহ আমি এনেই দিছোঁ নেকি? আপুনি আমাৰ সেইখিনি আপোন মানুহ নেকি? যিসকল মেছাগৰ ফালে মাদুৰী আৰু মেছাগৰ, গোসাইগাঁও, লাহনগাঁৱৰ আগততো দলং ভাঙি আছে, মথাউৰি ছিঙি আছে, সেই মানুহখিনি সঁচাকৈ বিপদত পৰা মানুহক দিছোঁ নে আমি নাই পৰা? মেছাগৰ মানুহে যদি চাইছে কমেণ্ট আপোনালোকে লিখিবচোন। আৰু আমি নাম কমাব যোৱা নাই, আমি ফটো এটাও দিয়া নাই, ভিডিঅ' এটাও দিয়া নাই, আমাৰ ফটো মাৰিবলৈ সময়ে নাই। তেনেকুৱা অৱস্থাত আমি আছোঁ, ইমান ৰ'দত ল'ৰাবোৰে গাড়ীৰ ওপৰত মালৰ ওপৰত গৈছে, কিমান কষ্ট কৰিছে। ইমান কষ্ট কৰাৰ ফলত যদি আমাৰ এনেকৈ দালালৰ পাক চক্ৰত পৰিবলৈ হয় কি হ'ব? সেইকাৰণে সাৱধান কৰি দিছোঁ, আপোনালোকে যোনে বান সাহায্যৰ কাৰণে যাব, এটা জেগাত সঠিক জেগা এটাত যাব। হয়, বেতবাৰী ফালে হৈছে, এটা জেগাত হৈছে, যিডোখৰ জেগাত হৈছে সেইডোখৰ জেগাত আমাক নিয়া নাই মানুহগৰাকীয়ে। তাৰ মানুহখিনিয়ে লোকেল মানুহে কৈছে, বাইদেউ আমাৰ এডোখৰত আমি ভালকৈ আছোঁ, আমাৰ ভঁৰালত ধান আছে, আমি 3 বছৰ খেতি নকৰিলেও খাব পাৰিম, গতিকে আপোনালোকে বেতবাৰী বেতনী ফালে যাওক। মেইন জেগাডোখৰ আমাক দেখুৱাই দিছিলে, কিন্তু তালৈ নগৈ পেলাই তালৈও নিব নোৱাৰোঁ। মানুহগৰাকীয়ে আমাক একদম লগালগ আহি আমাক গাড়ীতে ফটো মাৰিছে, ভিডিঅ' কৰিছে। আৰে যাৰ লগত কথা পাতিছিলে তাৰ ভিডিঅ' কৰক না, মই একো সিদ্ধান্ত লোৱা নাই, মই লগত গৈছোঁ, বছ সহায় কৰিছোঁ, ইমানেই। সেইকাৰণে সকলোকে কৈছোঁ, আৰু মোক ভাল পোৱা মানুহ ফেচবুকত বহুত আছে, মোক সুধি আছে, হোৱাটছএপত মেছেজ কৰিছে, কি হ'ল ন বাইদেউ বুলি দিছে, সেইকাৰণেহে মই ভিডিঅ'টো বনালোঁ। মোৰ বনাবলৈ মন নাছিলে, এইবিলাকলৈ মোৰ ফৰক নপৰে। কোনোবাই যে ভিডিঅ' বেয়াকৈ দিছে, মই যে নাম কমাবৰ কাৰণে গৈছোঁ, এইবিলাক মোৰ লগত ফৰক নপৰে। মোকো ভাল পোৱা মানুহ আছে, মোকো সুধি আছে, সেইকাৰণেহে মই ভিডিঅ'টো বনালোঁ। আমাৰ অসমৰ যিমান সম্পদ সেইবিলাকৰ মালিক নৰেন্দ্ৰ মোদী, আৰু বিপদবিলাক তেওঁ গাত পাতি নলয়। বিপদবিলাক আমাৰ ভুক্তভোগী, আমাৰ এই নেপালী খুঁটিৰ মানুহবিলাক, উজনি অসমৰ মানুহবিলাক, শিৱসাগৰৰ মানুহবিলাক ভুক্তভোগী। আজি আমাৰ বিপদৰ সময়ত, আমাৰ খিলঞ্জীয়া মানুহৰ বিপদৰ সময়ত নৰেন্দ্ৰ মোদী নাই। আজি তেওঁ এটা ফোন কল হিমন্ত বিশ্ব শৰ্মাক কৰি দিলেই মানে আমাৰ মৰি যোৱা মানুহবিলাক ঘূৰি আহিব নেকি? আমাৰ যে ইয়াত যে মৃত্যুমুখত পৰিলে শ মানুহ, যে আজি নেপালী খুঁটি আমাৰ চন্তকত যে মৃত্যুমুখত পৰিলে, এই মানুহবিলাকৰ ক্ষতিপূৰণটো এটা ফোন কলত সমাধান হৈ যাব নেকি? আমি সেই মৃত্যু হোৱা মানুহবিলাক ঘূৰাই পাম নেকি? এতিয়া মুখ্যমন্ত্ৰীয়ে কেৱল আপোনাৰ ফোন কল এটা মোদীয়ে কৰিছে বা অমিত শ্বাহে কৰিছে বুলি কৈ থাকিলে আমি মানি নলওঁ। আমাক যথোপযুক্ত ক্ষতিপূৰণ লাগে। এই বাইদেউৰ মাক মৃত্যু হৈছে, বাইদেউৰ মাকৰ মৃত্যুৰ বিনিময়ত 15,000 টকা দিলে আমি মানি নলওঁ, হয়নে নহয়? বা 4 লাখ টকা দিলেও আমি মানি নলওঁ। এটা উপযুক্ত ঘৰ বাইদেউক বনাই দিব লাগিব। অসমৰ সম্পদ ৰাষ্ট্ৰীয় সম্পদ, অসমৰ বিপদটো কিয় তেওঁলোকৰ বিপদ নহয়? ৰাষ্ট্ৰীয় বিপদ কেলে নহয়? আজি অসমৰ এই যিটো সংকট আহিছে, এই যিটো দুৰ্যোগ আহিছে, এইটো ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে কিয় স্বীকৃতি নিদিয়ে? ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে স্বীকৃতি দি ইয়াৰ সমাধানৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে আচলতে যাৱতীয় ব্যৱস্থা ল'ব লাগে নে নাই? সেই ব্যৱস্থা কিয় লোৱা নাই আজিৰ দিনটোত? গতিকে ইয়াৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ হ'ব। আমাক সঠিক ক্ষতিপূৰণ লাগিব। মৃত্যুৰ বিনিময়ত কেৱল কেইটকামান দি দিলে আমাৰ মানুহবিলাক আচলতে ৰিকভাৰী নহয়। ইয়াত যিবিলাক মানুহৰ ইতিমধ্যে যিবিলাক পৰিয়াল ইতিমধ্যে ধ্বংস হৈ গৈছে, সেই ধ্বংস হোৱা মানুহবিলাক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁলোকে নিজে কৈ আছে যে 50 বছৰ পিছুৱাই গ'লো। মানুহবিলাক মৃত্যু হ'লেই, মৃত্যু হোৱা মানুহ ঘূৰাই নাপায়। বাকী যি সা সম্পত্তি ধ্বংস হৈছে, যি ঘৰ ধ্বংস হৈছে, সেই ঘৰ বনাব পৰা কেপাচিটি এই বাইদেউগৰাকীৰ নাই। সেই কথাবিলাক বুজি লওক চৰকাৰে। গতিকে কোনো কাৰণতে এনেকৈ
ধ্বংসযজ্ঞ চলোৱাৰ পাছত যি ধৰণে আচলতে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰ বিজেপি চৰকাৰে যেনেকৈ ৰাইজৰ লগত থাকিব লাগে ৰাইজৰ লগত নাই নহয় আজি উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত আপোনালোকে চালে নাই বাইদেৱে কৈছে 24 ঘণ্টাৰ পাছতহে নাও আহিছে উদ্ধাৰ কৰিবৰ কাৰণে তাৰ কাৰণে এতিয়া তেওঁৰ মাতৃৰ মৃত্যু হৈছে সময়ত নাহিলে যেতিয়া বানপানী হ'ল সেই ট্ৰাকখনৰ সমান ওপৰলৈকে আপোনাৰ বানপানী হৈছে গছৰ ডালত লটকি আছে তেনেকে জীৱন বচাবলগীয়া হৈছে প্ৰশাসন ক'ত আছে আচলতে ডিজাষ্টাৰ মেনেজমেণ্টটো ক'ত আছে নাও নাই আপোনাৰ নাও নাই নাও ধেমাজি লখিমপুৰৰ পৰা আনিবলগীয়া হৈছে 5 দিন লাগিছে 5 দিনৰ পাছত নাও আহি উদ্ধাৰ অভিযান চলিছে তাৰ কাৰণে আপোনাৰ 100 জন মানুহৰ মৃত্যু হৈছে এনডিআৰএফৰ বোট আহোঁতে আমি পেট্ৰল যোগাৰ কৰিব লগা হৈছে এনডিআৰএফৰ পেট্ৰল বিচাৰিছো আমি এনডিআৰএফৰ পেট্ৰল শুনিছে নহয় এইটো পেট্ৰল যোগাৰ কৰিছো নেশ্যনেল এজেঞ্চি এতিয়া আচল কথা পোহৰলৈ আহিছে নেশ্যনেল এটা এজেঞ্চি এনডিআৰএফ দুৰ্যোগ ব্যৱস্থাপনা এফৰ আছাম বুলি ক'ব ডিঙিত আপোনাৰ গামোচাখন ল'ব সেইটো দেখিলে আমি অসমীয়া আৱেগিক মানুহটো সেইটোকে বিশ্বাস কৰিলোঁ বহু সময়ত এতিয়াৰ পৰা সেই বিশ্বাস নহ'ব এতিয়াৰ পৰা সেইবিলাক নহ'ব বেলেগ ৰাজ্যত যেতিয়া বানপানী হয় আপোনালোকে জানে বেলেগ ৰাজ্যত যেতিয়া বানপানী হয় বিহাৰত যদি বানপানী হয় তেতিয়া লগে লগে 1000 কোটি টকাৰ আপোনাৰ পেকেজ ঘোষণা হয় কাশ্মীৰত যদি বানপানী হয় লগে লগে আপোনাৰ 1000 কোটি টকাৰ পেকেজ ঘোষণা হয় উৰিষ্যাত যদি বানপানী হয় লগে লগে 1000 কোটি টকাৰ পেকেজ ঘোষণা হয় গুজৰাটত যেতিয়া বানপানী হ'ব সেই বানপানী হোৱাৰ দিনটোতে 1000 কোটি টকা পেকেজ দিয়ে আজি অসমৰ ক্ষেত্ৰত এটকাও দিয়া নাই এতিয়ালৈকে 1 টকা দিয়া নাই গতিকে এনেকুৱা বঞ্চনা এনেকৈ বাৰম্বাৰ মাহিয়াৰ চকুৰে অসমক চাই থাকিব সম্পদ লুণ্ঠন কৰিব অসমক সেই কথা আমি সদায় মানি থাকিব নোৱাৰিম অসমৰ সম্পদ ৰাষ্ট্ৰীয় সম্পদ অসমৰ সম্পদ সমস্যাবিলাক কিয় নহয় অসমৰ সম্পদ ৰাষ্ট্ৰীয় সম্পদ অসমৰ বিপদটো কিয় তেওঁলোকৰ বিপদ নহয় ৰাষ্ট্ৰীয় বিপদ কেলে নহয় আজি অসমৰ এই যিটো সংকট আহিছে এই যিটো দুৰ্যোগ আহিছে এইটো ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে কিয় স্বীকৃতি নিদিয়ে ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে স্বীকৃতি দি ইয়াৰ সমাধানৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে আচলতে যাৱতীয় ব্যৱস্থা ল'ব লাগে নে নাই এই ব্যৱস্থা কিয় লোৱা নাই আজিৰ দিনটোত গতিকে ইয়াৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ হ'ব আমাক সঠিক ক্ষতিপূৰণ লাগিব মৃত্যুৰ বিনিময়ত কেৱল কেইটকামান দি দিলে আমাৰ মানুহবিলাক আচলতে ৰিকভাৰী নহয় ইয়াত যিবিলাক মানুহৰ ইতিমধ্যে যিবিলাক পৰিয়াল ইতিমধ্যে ধ্বংস হৈ গৈছে সেই ধ্বংস হোৱা মানুহবিলাক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁলোকে নিজে কৈ আছে যে 50 বছৰ পিছুৱাই গ'লো মানুহবিলাক মৃত্যু হ'লেই মৃত্যু হোৱা মানুহ ঘূৰাই নাপায় বাকী যি সা সম্পত্তি ধ্বংস হৈছে যি ঘৰ ধ্বংস হৈছে সেই ঘৰ বনাব পৰা কেপাচিটি এই বাইদেউগৰাকীৰ নাই সেই কথাবিলাক বুজি লওক চৰকাৰে গতিকে কোনো কাৰণতে এনেকৈ ধ্বংসযজ্ঞ চলোৱাৰ পাছত যি ধৰণে আচলতে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰ বিজেপি চৰকাৰে যেনেকৈ ৰাইজৰ লগত থাকিব লাগে ৰাইজৰ লগত নাই নহয় আজি উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত আপোনালোকে চালে নাই বাইদেৱে কৈছে 24 ঘণ্টাৰ পাছতহে নাও আহিছে উদ্ধাৰ কৰিবৰ কাৰণে তাৰ কাৰণে এতিয়া তেওঁৰ মাতৃৰ মৃত্যু হৈছে সময়ত নাহিলে যেতিয়া বানপানী হ'ল সেই ট্ৰাকখনৰ সমান ওপৰলৈকে আপোনাৰ বানপানী হৈছে গছৰ ডালত লটকি আছে তেনেকে জীৱন বচাবলগীয়া হৈছে প্ৰশাসন ক'ত আছে আচলতে ডিজাষ্টাৰ মেনেজমেণ্টটো ক'ত আছে নাও নাই আপোনাৰ নাও নাই নাও ধেমাজি লখিমপুৰৰ পৰা আনিবলগীয়া হৈছে 5 দিন লাগিছে 5 দিনৰ পাছত নাও আহি উদ্ধাৰ অভিযান চলিছে তাৰ কাৰণে আপোনাৰ 100 জন মানুহৰ মৃত্যু হৈছে বোট আহোঁতে আমি পেট্ৰল যোগাৰ কৰিব লগা হৈছে এনডিআৰএফৰ পেট্ৰল বিচাৰিছো আমি এনডিআৰএফৰ পেট্ৰল শুনিছে নহয় এইটো পেট্ৰল যোগাৰ কৰিছো নেশ্যনেল এজেঞ্চি এতিয়া আচল কথা পোহৰলৈ আহিছে নেশ্যনেল এটা এজেঞ্চি এনডিআৰএফ দুৰ্যোগ ব্যৱস্থাপনাৰ এটা এইটো বিভাগ বিয়াগুম বিভাগ সেই বিভাগৰ আপোনাৰ টকা নাই তেওঁলোকে পেট্ৰল ভৰাইও আহিব নোৱাৰে এতিয়া বান বিধ্বস্ত অঞ্চলত আপোনাৰ ইয়াত পানীত কক বকাই থকা মানুহে আপোনাৰ স্কুটি বাইকৰ পৰা পেট্ৰল উলিয়াই পেলাই তেওঁলোকক দিবলগীয়া হৈছে তাতকে আৰু লজ্জাজনক কথা কিবা থাকিব পাৰে নেকি সেই কথাটো मैं एक जरिया हूँ अल्लाह भगवान ने मेरे को जरिया बना के भेजा है हमारा मकसद एक ही है कि जितना हो सके उतना लोगों की मदद करो अपने से जो हो रहा है छोटा मोटा वो कर रहे हैं देखो हम लोग है ना अभी तक है ना राशन हो गया ड्राई राशन हो गया पानी की मिनरल वाटर्स हो गए मस्कीटो नेट यूटेंसिल्स और पशुओं के लिए चारा और डॉग्स के लिए खाना उसके बाद में खटिया जितना अपने से होता है अपन कर रहे हैं। मैं एक ही बात बोलूँगा सारे हमारे भारतीय देशवासियों से कि वो सब आए
सब मिलके यहाँ पे एक लोगों की सहायता करें। आसाम को आप सभी की बहुत ज़्यादा ज़रूरत है। थैंक यू। मैं एक जरिया हूँ। अल्लाह भगवान ने मेरे को নমস্কাৰ, মই ত্ৰিদীপ ভগৱতী। প্ৰথমতেই অসমৰ মহামহিম ৰাজ্যপাল আৰু দুগৰাকী মন্ত্ৰীক ক্ষমা বিচাৰিব বিচাৰিছো। কিয়? এইবাবে কাৰণ তেওঁলোক কালি বানাক্ৰান্তৰ কাষলৈ গৈছিল। আমি ৰেড কাৰ্পেটৰ ব্যৱস্থা কৰিব পাৰিলো, কিন্তু দুয়োফালে দুগৰাকী নাচনি আৰু ঢুলীয়াৰ আমি ব্যৱস্থা কৰিব নোৱাৰিলো। জিলা প্ৰশাসনে হয়তো ভাল পালেহেঁতেন যদি দুয়োফালে দুগৰাকী নাচনি আৰু ঢুলীয়া থিয় হৈ থাকিলেহেঁতেন। ৰেড কাৰ্পেটৰ মাজেৰে খোজকাঢ়ি বান চোৱাৰ যিটো মজা, সেই মজাটো এওঁলোকে লাভ কৰিলেহেঁতেন। আজি কেইটামান মৌলিক প্ৰশ্ন আপোনালোকৰ মাজত উত্থাপন কৰোঁ। ইতিমধ্যে এটা কথা প্ৰমাণ হৈ গ'ল যে IMDয়ে কৈ দিলে নাগালেণ্ডত কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ হোৱা নাছিল। যদিহে ডাৱৰ বিস্ফোৰণ নহয়, তেতিয়াহ'লে কাৰণবোৰ কি কি? প্ৰথম কাৰণটো হৈছে, যিটো গাপ দিব বিচৰা হৈছে, সেইটোৱে হৈছে অবৈধ কয়লা খনন। দ্বিতীয় কাৰণটো হৈছে অবৈধ পাহাৰ খনন। তৃতীয় কাৰণটো হৈছে এই ধৰণৰ তাত বিকাশৰ নামত কাম কাজ কৰা হৈছে, যাৰ লগত প্ৰকৃতিৰ কোনো সম্পৰ্ক নাই। এই যিকেইটা সত্য, এই সত্যকেইটা আমাৰ পৰা আঁতৰাই থোৱা হৈছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে, আজি এই কথাবোৰ এইভাবে ৰাজহুৱাভাৱে পাতিবলৈ মন গৈছে। 19 তাৰিখে ৰাতি যেতিয়া চৰাইদেউ জিলাত পানী সোমাইছিল, শিৱসাগৰ জিলাৰ মানুহক বানপানী হ'ব বুলি কিন্তু দুৰ্যোগ প্ৰশমন নামৰ আমাৰ যিটো বিভাগ, এই বিভাগটোৱে জনোৱা নাছিল। কোনো সতৰ্কবাণী জাৰি কৰা হোৱা নাছিল। এই আটাইবোৰ কাম কাজ কৰাৰ আঁৰত কোন আছিল, এওঁলোক কেতিয়া একাউণ্টেবল হ'ব, সেইটোহে এতিয়া বৰ ডাঙৰ প্ৰশ্ন। আপোনালোকক একেবাৰে খোলাখুলিকে আজি এটা কথা কওঁ, শিৱসাগৰত গৈ আমি যিকেইটা দৃশ্য দেখিলো, সেই দৃশ্যকেইটা দেখি ইমান দিনে অসমীয়া মানুহে যিদৰে মানুহক সহায় কৰিছে, এইবোৰ দেখি আমি অভিভূত হৈ গলো। যেতিয়া ৰাজ্য এখনত দুৰ্যোগ হয়, মানুহে সহায় কৰে, অসমীয়া মানুহে সহায় কৰিব, আমি জুবিন গাৰ্গৰ দেশৰ মানুহ সহায় কৰিম। কিন্তু ইয়াৰ আঁৰত যিখন চৰকাৰ থাকে, তেওঁলোকেতো দায়িত্ব ল'ব লাগিব। কাৰণ এই যে কয়লা খনন হৈ আছিল, কোন অসমীয়া মানুহক তেওঁলোকে কয়লা খননৰ পইচা দিছিল? কোন অসমীয়া মানুহক তেওঁলোকে পাহাৰ খননৰ পইচা দিছিল? এই যে ৰাতি ৰাতি কয়লাৰ ট্ৰাকবোৰ আহে, সেই পইচাটো আমি সাধাৰণ মানুহবোৰে নেপাওঁ, মন্ত্ৰী বিধায়কে পায়। যদি মন্ত্ৰী বিধায়কৰ টকাৰ কাৰণে তাত কয়লা খনন হৈছিল, আজি সহায়ৰ বাবে সাধাৰণ মানুহ গৈছে, একাউণ্টেবিলিটি কোনে ল'ব? এই প্ৰশ্নবোৰ কিয় হেৰাই গৈছে? সেইবাবে আজি প্ৰশ্নকেইটা উত্থাপন কৰিছো। অবৈধ কয়লা খনন কংগ্ৰেছ, বিজেপি আটাইকেইখন চৰকাৰে কৰিছে। পাহাৰ খনন আটাইকেইখন চৰকাৰে কৰিছে। প্ৰকৃতিক ধ্বংস কৰি তেওঁলোকে নিজৰ মুনাফাৰ বাবে সকলোৱে টকা পইচা লুটিছে। আৰু এতিয়া যেতিয়া বিপদ হৈছে, তেওঁলোকে কৈছে সাধাৰণ মানুহে সহায় কৰিলেই দায়িত্ব শেষ হৈ যাব। সেইবাবে পুনৰ আজি মুকলিকে ক'ব খোজো, কাৰ্পেট পাৰি দিম, দুয়োফালে দুজনী ঢুলীয়া, দুজনী নাচনি থিয় কৰাই দিম। কেন্দ্ৰীয় মন্ত্ৰী অসমলৈ আহক, প্ৰধানমন্ত্ৰী অসমলৈ আহক। বিহু বাগৰুম্ব চাবলৈ অহা প্ৰধানমন্ত্ৰীগৰাকী দুয়োফালে দুগৰাকী নাচনি লৈ হলেও আহক, দুয়োফালে দুগৰাকী ঢুলীয়া লৈ হলেও আহক। কাৰণ তেওঁলোকে যদি এতিয়াও অসমৰ পৰা আঁতৰি থাকে, অসমৰ দুখ দুৰ্দশা চাবলৈ নাহে, তেওঁলোকে কিন্তু A4 এছাম বুলি কৈ থকাও বাদ দিয়ক। আৰু আটাইতকৈ যিটো গুৰুত্বপূৰ্ণ কথা, আন ঠাইত যেতিয়া বান পৰিস্থিতি হয়, আজি মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে প্ৰধানমন্ত্ৰী আহিলে জিলাসমূহৰ প্ৰশাসন প্ৰধানমন্ত্ৰীৰ লগত ব্যস্ত হ'ব, সেইবাবে তেওঁ মাতিব বিচৰা নাই। আমি তেওঁক আজি স্পষ্টকে সুধো, উত্তৰাখণ্ডত যেতিয়া 11 দিন পাছত প্ৰধানমন্ত্ৰী গৈছিল, উত্তৰাখণ্ডৰ প্ৰশাসনে কেনেকে মেনেজ কৰিছিল? পাঞ্জাৱত বান হওঁতে যেতিয়া প্ৰধানমন্ত্ৰী গৈছিল, কেনেকে মেনেজ কৰিছিল? মুখ্যমন্ত্ৰী মহোদয়ক স্পষ্টকে অনুৰোধ কৰো, আপুনি বাৰে বাৰে নিজকে গোপীনাথ বৰদলৈৰ লগত তুলনা কৰি থাকে। যদিহে গোপীনাথ বৰদলৈ হ'বলৈ মন আছে, প্ৰধানমন্ত্ৰীক ৰক্ষণাবেক্ষণ দিয়াৰ সলনি আমাৰ জিলাকেইখনৰ বাবে পেকেজ আনক। আপোনালোকৰ সেইখিনি ধন নাই। অৰুণোদয় আঁচনি দি বিভিন্ন হিতাধিকাৰী আঁচনি দিয়াৰ পাছত আপোনালোকৰ তলি উদং, আপোনালোকে মানুহখিনিক পুনৰ স্বাভাৱিক পৰ্যায়লৈ আনিব নোৱাৰে। সেইবাবে কেন্দ্ৰীয় চৰকাৰৰ টকা খুজক, পেকেজ খুজক। কেন্দ্ৰীয় চৰকাৰক স্পষ্টকে কওক, আপোনালোক অসমলৈ আহক আৰু অসমক এটা ডাঙৰ পেকেজ দিয়ক। তাৰ সলনি প্ৰেছমিট পাতি যদি আপুনি ইয়াত প্ৰধানমন্ত্ৰীক ৰক্ষণাবেক্ষণ দি থাকে, গোপীনাথ বৰদলৈয়ে আপোনাৰ মুখত তেওঁৰ নামটো শুনি ওপৰৰ পৰা কিন্তু বৰ লাজ পাব। আশা কৰিম এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নাচনি লৈ কাৰ্পেটত খোজকাঢ়ি হলেও অসমলৈ আহিব। আৰু এই যে অবৈধ কয়লা খনন চলাই আছিল, এই চিণ্ডিকেটৰ মাষ্টৰ কেইটাক, অবৈধ পাহাৰ খনন চলাই আছিল, প্ৰকৃতিক ধ্বংস কৰি মুনাফা লুটি আছিল, এই মাষ্টৰ কেইটাক ধৰাৰ বাবেও কিন্তু অসমৰ মানুহে মাত মাতিব। সহায় আমি কৰি থাকিম, আমি জুবিন গাৰ্গৰ দেশৰ মানুহ, কিন্তু একাউণ্টেবিলিটি কোনে ল'ব?
এই প্ৰশ্নটো কিন্তু সমানে গুৰুত্বপূৰ্ণ আমি উত্থাপন কৰি যাম ধন্যবাদ পৃথিৱীত এনেকুৱা এখন ঠাই এতিয়াও আছে য'ত কোনো জাতি ধৰ্ম নাই কেৱল মানুহ আৰু মানুহ আছে চাৰিওফালে কেৱল মানুহ আৰু মানুহ সৰগপুৰীৰ নিচিনা চাৰিওফালে শান্তিৰ বাৰ্তা বিয়পাইছে ইজনে সিজনৰ বিপদত সহায় কৰিছে ইজনে সিজনৰ সুখে দুখে লগ দিছে এনেকুৱা এখন ঠাই এতিয়াও বিৰাজমান হৈ আছে আপোনালোকে দেখি আচৰিত হ'ব সেয়া যেন পৃথিৱী নহয় সেয়া সৰগপুৰী সেয়া ক'ত আছে জানেনে সেয়া আমাৰ অসমতে আছে আমাৰ অসমখনেই হয় অসমৰ উজনি অসমৰ ঠাইবোৰ এতিয়া সৰগপুৰী হৈ পৰিছে যদিও বানপানীয়ে বিধ্বস্ত কৰিছে এইখিনি সময়ত আমি বিচৰা অসমখন যেন গঢ়িবলৈ চেষ্টা কৰিছে উজনি অসমৰ সেই ঠাইবোৰে সঁচাকৈ খুব ভাল লাগিছে মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ যিখন অসমৰ কল্পনা আমি কৰিছোঁ আমি বিচাৰিছোঁ এনেকুৱা এখন অসম এনেকুৱা এখন পৃথিৱী ঠিক তেনেকুৱা এখন ঠাই তেনেকুৱা সময় যেন আমি ঘূৰাই পাইছোঁ বানপানীয়ে যেন আমাক তেনেকুৱা এখন অসম আমাক উপহাৰ দি গ'ল যদিও বানপানী বিভীষিকাৰ ৰূপত বহু মানুহৰ জীৱন ধ্বংস কৰি থৈ গ'ল সকলোৰে সপোনবোৰ শেষ কৰি থৈ গ'ল যদিও বহুজনৰ জীৱন লৈ গ'ল তথাপিও যেন বানপানীক একফালৰ পৰা ধন্যবাদ দিছোঁ কাৰণ বানপানীয়ে বহুতৰ মনৰ যিবোৰ লেতেৰা আৱৰ্জনা সেইবোৰ ধুই নিকা কৰি থৈ গ'ল বানপানীয়ে বহুতৰে মনত উপলব্ধি আনি দি গ'ল বানপানীয়ে সম্প্ৰীতিৰ এনাজৰীডাল মজবুত কৰি থৈ গ'ল আৰু কি ক'ম ভাষা নাই আপোনালোকে নিজে চাই লওকচোন ইমান বিপদৰ মাজত থকা অৱস্থাত আজি জমিয়ত উলেমাই হিন্দে আমাক যে সহায় কৰিবলৈ আগবাঢ়ি আহিছে আমাৰ জীৱনৰ কাৰণে এটা ডাঙৰ কথা আমি জমিয়ত উলেমাই হিন্দক প্ৰতিজন বিষয়ববীয়া কৰ্মকৰ্তাক আমি আন্তৰিকতাৰে অন্তৰৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আন্তৰ ফাউণ্ডেশ্যনক আমি আন্তৰিকতাৰে অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত মই আৰু এটা কথা ক'ব বিচাৰিছোঁ এই মুহূৰ্তত আমি মিয়া অসমীয়া অনা অসমীয়া অসমীয়া হিন্দু মুছলমান কৰা সময় নহয় দুখৰ মাজত আছোঁ যদিও আটাইতকৈ ভাল লগা কথা এইটোৱে হৈছে হিন্দুৱে বনাইছে মুছলমানে খাইছে মুছলমানে বনাইছে হিন্দুৱে খাইছে হিন্দুৰ ঘৰত মুছলমানক আশ্ৰয় দিয়া হৈছে আৰু মুছলমানৰ ঘৰত হিন্দুক আশ্ৰয় দিয়া হৈছে আৰু শিৱসাগৰৰ চন্তকত এটা মছজিদত আপোনাৰ হিন্দু মানুহক আশ্ৰয় দিছে ইয়াতকৈ আৰু ডাঙৰ কথা একো হ'বই নোৱাৰে দাদা ইয়াতকৈ ডাঙৰ কথা একো হ'বই নোৱাৰে গতিকে এই বানপানীয়ে কিন্তু আমাৰ মানুহক বহুতখিনি কথা শিকাই থৈ গৈছে সঁচা কথা ক'বলৈ গ'লে ভগৱান স্বৰূপ আমাৰ কাৰণে গতিকে এই মুহূৰ্তত এই ধৰণৰ কোনো ধৰণৰ আপোনালোকে সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰা বা মন্তব্য নিদিব সকলোৱে মিলাপ্ৰীতি আমি বসবাস কৰি আছোঁ আৰু মিলাপ্ৰীতি এই মুহূৰ্তত আমি আগবাঢ়ি যাব চিটু বৰুৱা ডাঙৰীয়া আৰু শৃংখল চলিহাক এটা সময়ত মই সমালোচনা কৰিছোঁ ক্ৰোধাৰ সমালোচনা কৰিছিলোঁ যিটো সময়ত তেওঁলোকে মিয়া অসমীয়া হিন্দু মুছলমানৰ ৰাজনীতি কৰি সমাজখনত বিভাজন আনিব বিচাৰিছিল সেইখিনি সময়ত কিন্তু এওঁলোক দুগৰাকীক মই বহুত সমালোচনা কৰিছিলোঁ কিন্তু আজি সমালোচনা নকৰোঁ আজি ধন্যবাদৰ পাত্ৰ এই দুগৰাকী বিশেষ ব্যক্তি যদিহে তেওঁলোকৰ অন্তৰত সঁচাকৈ উপলব্ধি আহিছে যদিহে সঁচা অৰ্থত তেওঁলোকে ভুলবোৰ বুজি পাইছে যদিহে সঁচা অৰ্থত তেওঁলোকে সম্প্ৰীতিৰ বাৰ্তা পুনৰ সঁচাকৈ সমাজত বিয়পাব বিচাৰিছে তেওঁলোকে কৰা এটা সময়ত সেই ভুলবোৰ যদি তেওঁলোকে সঁচাকৈ উপলব্ধি কৰিছে তেনেহ'লে তেওঁলোক সঁচাকৈ ধন্যবাদৰ পাত্ৰ আৰু এই ধন্যবাদৰ পাত্ৰ দুগৰাকীক মই মোৰ ফালৰ পৰা ব্যক্তিগতভাৱে আৰু দুটামান দায়িত্বৰ কথা সোঁৱৰাই দিব বিচাৰিছোঁ মই জানো শৃংখল চলিহা ডাঙৰীয়া আৰু চিটু বৰুৱা ডাঙৰীয়াৰ দৰে মানুহে যিহেতুকে সমাজখনৰ আগ ধৰি আছে গুৰি ধৰি আছে তেওঁলোকৰ নেতৃত্বত মই ভাবোঁ সমাজখন বহুত ওপৰলৈ গুচি যাব পাৰিব বহুত ওপৰলৈ যাব এয়া মোৰ দৃঢ় বিশ্বাস এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে তেওঁলোক দুগৰাকীলৈ শ্বেয়াৰ কৰিব তেওঁলোক দুগৰাকীক কৰা এই অনুৰোধখিনি যাতে তেওঁলোকে জানিব পাৰে আৰু এইদৰে সমাজখন গঠন কৰাৰ ক্ষেত্ৰত তেওঁলোকে নেতৃত্ব দিব পাৰে খল চলিহা দাদা আৰু চিটু বৰুৱা দাদা আপোনালোকক দাদা বুলি সম্বোধন কৰিছোঁ আপোনালোকে মোতকৈ জ্যেষ্ঠ হ'ব সকলো ফালৰ পৰা আপোনালোকক ক'ব বিচাৰিছোঁ আপোনালোকে বৰ্তমান যিখিনি কথা বতৰা সমাজত বিয়পাই আছে বানপানীৰ উদ্দেশ্যে যিটো সম্প্ৰীতিৰ কথা বতৰা আপোনালোকে কৈছে আমি দেখিছোঁ শুনিছোঁ গতিকে আপোনালোকৰ বাবে মোৰ হৃদয়খন একেবাৰে নমন হৈ গৈছে আনন্দত উৎফুল্লিত হৈ পৰিছোঁ আমি বিচৰা অসমখনত আপোনালোকৰ দৰে ব্যক্তিয়ে যেতিয়া এনেকুৱা কথা বতৰাবোৰ বিয়পায় সম্প্ৰীতিৰ বাৰ্তা বিয়পায় তেতিয়া আৰু ইয়াতকৈ সুখৰ বিষয় কি হ'ব পাৰে গতিকে মই ভাবোঁ আপোনালোক দুগৰাকীক আৰু বিশেষ এটা দায়িত্ব দিয়াৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ যে অনাগত সময়ছোৱাত যদি অসমখনক শান্ত কৰিব বিচাৰিছে অসমখন যদি সৰগপুৰী কৰিব বিচাৰিছে অসমখনক যদি আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সম্প্ৰীতিৰ বাৰ্তাৰে আপোনালোকে বান্ধিব বিচাৰিছে তেন্তে আপোনালোকে আৰু দুটামান দায়িত্ব নেতৃত্ব দিব লাগিব পালন কৰিব লাগিব সেই দায়িত্ববোৰ হৈছে সমাজত এতিয়াও বিভাজনৰ ৰাজনীতি বিয়পাবলৈ এচামে বিচাৰি আছে সমাজত এতিয়াও কিছুমান এনেকুৱা অশুভ কথা বাৰ্তাৰে সমাজখনক অশান্ত কৰিব বিচাৰি থকা দেখা গৈছে গতিকে এই ব্যক্তিসকলক আপোনালোকে চিনাক্ত কৰিব লাগে আৰু ৰাইজৰ ফালৰ পৰা ৰাইজৰ হিচাপে আপোনালোকে যিহেতুকে সমাজৰ নেতৃত্ব দিয়া মানুহ আপোনালোকে যাতে এই মানুহবোৰক চিনাক্ত কৰে আৰু আপোনালোকৰ ফালৰ পৰা বা
সমূহ ৰাইজক একগোট কৰি আপোনালোকে যাতে ঠায়ে ঠায়ে এজাহাৰ দাখিল কৰে আৰু এইসকল ব্যক্তিৰ ক্ষেত্ৰত যাতে আপোনালোকে বিশেষ কিছুমান ব্যৱস্থা গ্ৰহণ কৰে, যাৰ জৰিয়তে ভৱিষ্যতে যাতে এনেকুৱা সমাজত অশান্ত কৰিব পৰা কাম কেতিয়াও কোনেও কৰিব নোৱাৰে, সামাজিক কথা বতৰাবোৰ যাতে শান্ত হয়, উচতনিমূলক মন্তব্য, সাম্প্ৰদায়িক কথা বতৰা, ৰাজনৰ ৰাজনীতি এইবোৰ যাতে কোনেও কৰিব নোৱাৰে, এটা জ্বলন্ত উদাহৰণ হিচাপে যাতে সমাজত আপোনালোকে এটা নেতৃত্ব দিব পাৰে, আপোনালোকে যাতে এটা ভূমিকা ল'ব পাৰে, এই ক্ষেত্ৰত মই আপোনালোকক বহুত 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 অনুৰোধ কৰিছোঁ আৰু এই অনুৰোধটো নিশ্চয় আপোনালোকে ৰক্ষা কৰিব। আৰু এই অনুৰোধ কেৱল মোৰ ব্যক্তিগত নহয়, মই সমূহ অসমবাসীৰ মানুহৰ মনৰ কথাটো মই মোৰ মনৰ কথা হিচাপে শ্বেয়াৰ কৰিছোঁ। বাকী সমূহ অসমৰ ৰাইজ আপোনালোকৰ লগত আছে, মই আপোনালোকৰ লগত আছোঁ, যে মাত্ৰ আপোনালোকে নেতৃত্ব লওক আৰু সমাজৰ এই বেয়া মানুহবোৰক চিনাক্ত কৰি কিদৰে এই মানুহবোৰক নিধন কৰিব পৰা যায়, এই মানুহবোৰৰ মনৰ আসুৰিক শক্তিবোৰ কেনেকৈ দমন কৰিব পৰা যায়, কেনেকৈ নিশেষ কৰি দিব পৰা যায়, এই কথাবোৰ আপোনালোকে চিন্তা কৰি আগবাঢ়ক। আমি আছোঁ। এই ব্যক্তিসকলৰ ভিতৰত মই দুটামান নাম ল'ব বিচাৰিছোঁ। এই ৰূপা কলিতা, ৰাতুল কলিতা, কোনোবা পৰিণীতা শৰ্মা নে কিবা আছে, শিখা শৰ্মা, হীৰেণ হিন্দু অসম, এইবোৰ বহুত নেতাগিৰি দেখাই থকা চেলেপু মানুহ। শিখা শৰ্মাই কি কৈছে, চকু পানীৰ নিচিনা বানপানী হৈছে, তাতে বোলে একেবাৰে তিলটোকে তালটো কৰি উজনি অসমে মানে বহুত বেছি কৰিছে। এই অভদ্ৰ মাইকীগৰাকীৰ আচলতে ব্ৰেইনত কি আছে? হাজাৰ হাজাৰ মানুহ মৃত্যু ঘটি গ'ল, বাহিৰৰ পৰা কিমান মানুহে ইয়াতে সাহায্য বিতৰণ কৰিলে, মনচুৰ আলী, ছলমান খানৰ দৰে ব্যক্তিয়ে ইয়াতে আৰ্থিক সাহায্য বিতৰণ কৰিব লগা হৈছে, কিমান মানুহে কোটি কোটি টকাৰ সা সামগ্ৰী, খোৱা খাদ্য, কানি কাপোৰ ইমান এটা কৰাৰ পিছত শিখা শৰ্মাই কেনেকৈ ক'ব পাৰে যে চকু পানীৰ নিচিনা বানপানী? এইবোৰ মানুহৰ মেণ্টেলিটিক মানে আপোনালোকে কি বুলি ক'ব? আৰু এটা কথা কওঁ, চৰকাৰেও তলকিবই নোৱাৰিলে যে কোন সময়ত আচলতে কোন মুহূৰ্তত কোন ফালৰ পৰা কি হৈ গ'ল, চৰকাৰে এতিয়াও তলকিবই নোৱাৰিলে। চৰকাৰে এতিয়াও ভাবি আচৰিত সেইবাবে যিটো সময়ত চৰকাৰখনে একো সহায় নকৰিলেও মই ভাবোঁ এই বিভীষিকাৰ বাবে উজনি অসমৰ লগত গোটেই ৰাইজ আছিলে, শিলডোল ভাঙি আহিছে, বাহিৰৰ পৰা মানুহ পৰ্যন্ত সহায় কৰিছে। গতিকে খুব এটা আচৰিত, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কোনোবাই টকাৰে, কোনোবাই সুশৰীৰে, কোনোবা টকা আৰু সুশৰীৰ দুয়োটা ফালৰ পৰাই যিমান সহায় সাৰথি উজনি অসমক কৰিলে, এই ক্ষেত্ৰত এই সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাব বিচৰা, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে জাতিটোক ভাগ বতৰা কৰিব বিচৰা এই ব্যক্তিসকলে তলকিবই নোৱাৰিলে, যাৰ বাবে তেওঁলোকে এতিয়া যিকোনো কথা শ্বেয়াৰ কৰি আছে, যি টি কথা কৈ আছে। এতিয়া ক'ত গ'ল সেই ডাঙৰ ডাঙৰ মন্ত্ৰী বিধায়কবিলাক? ক'ত গ'ল এতিয়া পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা? ক'ত গ'ল কেতিয়াবা গুৱাহাটীত বানপানী হোৱা বুলি কোৱা সেই বিহাৰী বঙালী মন্ত্ৰী বিধায়কসকল? ক'লৈ গ'ল? ইমান ডাঙৰ ডাঙৰ নেতা মন্ত্ৰী, ইমান ডাঙৰ ডাঙৰ তেওঁলোকৰ মন্ত্ৰিত্বৰ বাপ পোৱা সেইসকল ব্যক্তি 2 লাখ 3 লাখ এটা ৰাইজক সাহায্য দিবলৈ টকা নাই, তেওঁলোকৰ পকেট খালী। তেওঁলোককহে যেন আমি এতিয়া আৰ্থিক সাহায্য দিব লাগিব, যাৰ বাবে মুখ্যমন্ত্ৰীয়ে আৰ্থিক সাহায্যৰ বাবে ৰাইজৰ ওচৰত মিনতি কৰিব লগা হৈছে যে 12 কোটি টকা আপোনালোকে আমাক সাহায্য দিয়ক। কাক দিম আমি? মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডত টকা দি পেলাই আমি কাক সাহায্য দিম? আমি সাহায্য দিব লাগে, নিজেই দিছে মানুহে, উজনি অসমবাসীক সকলোৱে তেওঁলোকে নিজ হাতেই দিছে, নিজ হাতেই তেওঁলোকক আৰ্থিক সাহায্য বিতৰণ কৰি এই পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছে। মানুহে কিন্তু এতিয়াও বিচাৰি আছে যে সমাজখনক, অসমখনক কেনেকৈ পুনৰ অশান্ত কৰিব পাৰি, কেনেকৈ সামাজিক বাতাবৰণ বেয়া কৰিব পাৰি, এতিয়াও কিন্তু মানুহ লাগি আছে। আপোনালোকে কিন্তু সাৱধান হ'ব। ছ'চিয়েল মিডিয়াত বহুতে ফেক একাউণ্ট খুলি হিন্দু ব্যক্তিয়ে মুছলমানৰ নাম লৈ হিন্দু ব্যক্তিসকলক গালি পাৰি আছে, বহুত আছে এনেকুৱা। গতিকে এই ফেক একাউণ্টৰ পৰা যেতিয়া কোনো জাতি ধৰ্মক তুচ্ছ তাচ্ছিল্য কৰা হয়, যি ফেক একাউণ্টেই নহওক, আপোনালোকে চিধাই গৈ সেই একাউণ্টটো চেক কৰিব আৰু এই একাউণ্টটোৰ বিৰুদ্ধে আচলতে চাইবাৰ ক্ৰাইমত অভিযোগ যাব লাগে, যাতে সেই একাউণ্টবোৰ টোটেলি বন্ধ হৈ যায়। আৰু এনেকুৱা কৰ্মৰ জৰিয়তে পুনৰ সমাজখনক শান্ত কৰিবলৈ চেষ্টা কৰি থকা হৈছে বা কৰিব। এচাম এনেকুৱা মানুহ এতিয়াও লাগি আছে। কেতিয়াও সেই চাম মানুহে অসমৰ সুখ শান্তি দেখিব নোৱাৰে, সেই চাম মানুহে কেতিয়াও অসমখনক শান্ত হৈ থকাটো নিবিচাৰে, অসমীয়া মানুহক কেতিয়াও সুখৰ ভাত এসাঁজ খোৱাটো তেওঁলোকে নিবিচাৰে। আৰু এটা ডাঙৰ কথা, তেওঁলোকে ইমান এনেকুৱা ৰাজনীতি কৰিবলৈ কুণ্ঠাবোধ নকৰিলে যে আজমলে প্ৰথমবাৰৰ বাবে বৰ্ণাঢ্যৰ কাষত থিয় দিয়া মানুহগৰাকীয়ে হৈছে আজমল।
আৰু আজমলে দিয়া সেই সাহায্যৰ টোপোলাৰ ভিতৰত গোমাংস দিয়া বুলি ৰূপা কলিতা, ৰাতুল কলিতাহঁতৰ দৰে কিছুমান নিকৃষ্ট মানসিকতাৰ ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিবলৈ কুণ্ঠাবোধ নকৰিলে। কিন্তু এওঁলোকৰ বিপৰীতে কি ব্যৱস্থা লৈছে আইন প্ৰশাসন তথা ৰাইজৰ ফালৰ পৰাও মই তেনেকুৱা একো প্ৰতিক্ৰিয়া দেখা নাই। কিন্তু তেওঁলোকে কমেণ্টত তেওঁলোকক গালি পাৰি আছে, কিন্তু কমেণ্টত গালি পাৰিলে একো লাভ নাই। তেওঁলোকক ব্যক্তিগতভাৱে আচলতে এজাহাৰ দাখিল কৰিব লাগে আৰু ব্যক্তিগতভাৱে তেওঁলোকৰ বিপক্ষে শাস্তি দিয়াৰ বা তেওঁলোকক ব্যৱস্থা লোৱাৰ চেষ্টা কৰিব লাগে। আৰু এটা কথা, কোঁৱৰ বুলি কোৱা সাংবাদিক গৰাকীয়ে কিন্তু সুৰত সুৰ মিলাব খুব ধুনীয়াকৈ জানে দেই। তেওঁ সোঁতৰ বিপৰীতে নহয়, সোঁতৰ লগে লগে যোৱা মানুহ, সেইকাৰণে চাগে তেওঁ ইমান আনন্দ ফূৰ্তিৰে থাকিব পাৰে। এতিয়া যিটো সময়ত যিটো সময়ত মুছলমানসকলৰ কোনোবা ব্যক্তিয়ে বেয়া কাম কৰিলে ডেইলি 100টা মানুহলৈকে পোষ্ট দি থাকে, তুচ্ছ তাচ্ছিল্য কৰি বাতৰি পৰিৱেশন কৰে, তুচ্ছ তাচ্ছিল্য কৰি সমাজখন বিভ্ৰান্ত কৰিব পৰা কথা বতৰাবোৰ কয়। আজি সেইজন কোঁৱৰে একেই সুৰত সুৰ মিলাই একেবাৰে ভাল পাইছে বোলে। এতিয়া বোলে অসমত কোনো জাতিগত কোনো সাম্প্ৰদায়িক কথা বতৰা যে নাই, অসমখনত যে প্ৰত্যেকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মিলা প্ৰীতিৰে উজনি অসমৰ বানত সহায় কৰিলে, সকলোৱে যে একেলগে থাকিছে, এই কথাটো লৈ তেওঁ বোলে বহুত সুখ অনুভৱ কৰিছে। তেওঁলোকে বোলে বৰ ভাল পাইছে। আচলতে তেওঁ ভাল পোৱা মানুহ এইখিনি কথা মনৰ পৰা কৈছে নে ক'ৰ পৰা কৈছে সেয়া অসমৰ ৰাইজে বুজি পায়। অসমখন যে শান্ত হৈছে, অসমত যে এতিয়া কোনো ধৰ্মীয় কথা বতৰা নাই, কোনো মিয়া অসমীয়া নাই, কোনো সাম্প্ৰদায়িকতা নাই, কোনো বিভাজনৰ ৰাজনীতি নাই, এই কথালৈ এতিয়াও বহুতেই অসুখী। আমাৰ দৰে মানুহে কিন্তু আমি বহুত সুখ অনুভৱ কৰিছোঁ আৰু আমি বিচৰা অসমখন যেন আমি খন্তেকৰ বাবে হ'লেও বিচাৰি পাইছোঁ। প্ৰাণৰ শিল্পী জুবিন দায়ো যেন ক'ৰবাত আজি আত্মসন্তুষ্টি লাভ কৰিছে এনেকুৱা এটা পৰিৱেশ দেখি। তেনেস্থলত এতিয়াও এছামে অশান্ত হৈ আছে, কেনেকৈ অসমখনত এই বস্তুটো সম্ভৱ হ'ল। তেওঁলোকে পুনৰ এতিয়া সেই ৰাজনীতি, পুনৰ এতিয়া তেওঁলোকে অসমখনক অশান্ত কৰাৰ কথা বতৰাবোৰ বিচাৰি থাকিব। পুনৰ বিভাজন কেনেকৈ কৰিব পাৰি সেই কথাবোৰ এতিয়া তেওঁলোকে মাথা মাৰি থাকিব।